নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম সাধাৰণতে আমি এই ইতিবাচক বিষয়ৰ এই দৰবাৰ অনুষ্ঠান আমি দেওবাৰে কৰোঁ কিন্তু আজি যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল দিছে এই ফলাফলত ৰাজ্যখনৰ ভালে সংখ্যক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী উজলি উঠিছে সেইকাৰণে আজি আমি বিশেষ দৰবাৰ আজিৰ দিনটোত অনুষ্ঠিত কৰিছোঁ আজি আমি এই দৰবাৰ অনুষ্ঠানৰ সেইসকল কৃতি ছাত্ৰ ছাত্ৰী যিসকলে এই পৰীক্ষাত সফলতাৰে খুব সুন্দৰ ফল দেখুৱাইছে তেওঁলোকৰ সৈতে কথা পাতিম আৰু কথা পাতিবলগীয়া আছে এই পৰীক্ষাৰ কেতবোৰ উল্লেখযোগ্য দিশ উদঙাই দিছে আচলতে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ যিবিলাক কথা আমাৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত সেইবিলাক বিষয়ে কথা পাতিম আৰু প্ৰকৃত অৰ্থত এই ছাত্ৰ ছাত্ৰীসকল কিদৰে তেওঁলোকে আগবাঢ়িব পাৰে আমাৰ মাজত IAS অফিচাৰ এজন IAS অফিচাৰ আছে এজন আমাৰ অসমৰ এগৰাকী আগশাৰীৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে শিক্ষক শিক্ষয়িত্ৰী আছে কেইবাগৰাকী প্ৰথম স্থানপ্ৰাপ্ত মেঘাশ্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ কেইবাগৰাকী স্থানপ্ৰাপ্ত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমি এটা গোটেই বিষয় লৈ আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ এই ৰিজাল্ট ফলাফল লৈ সেই প্ৰতিবেদন আমি পুনৰ এবাৰ চাই লওঁ তাৰপিছত আমি ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম অব্যাহত ধেমাজিৰ ধাৰাবাহিকতা উত্তীৰ্ণৰ শীৰ্ষত এইবাৰো বানেগৰকা ধেমাজি 83.28% উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থানত বানেগৰকা ধেমাজি জিলা হিচাপে যোৱাবাৰ আমি সকলোৱে ধেমাজি জানো কি বুলি বানপানী বুলি কিন্তু ধেমাজিৰ আৰু এটা চিনাকি আছে ধেমাজিয়ে যোৱাবাৰো তেওঁলোকে বেষ্ট ডিষ্ট্ৰিক্ট হিচাপে তেওঁলোকৰ জিলাখনৰ পৰা আটাইতকৈ ভাল ফলাফল দেখুৱাইছিল এইবাৰো কিন্তু ধেমাজিয়ে ৰাখিছে 70.20% দ্বিতীয় স্থানত শিৱসাগৰ জিলা 70.08% তৃতীয় স্থানত নলবাৰী 39% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত হাইলাকান্দি মুঠ 3,36,203 জন পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে 2,02,508 গৰাকী এইবাৰ উত্তীৰ্ণৰ হাৰ 60.23% 2018 উত্তীৰ্ণ হাৰতকৈ এই বৰ্ষত 4% বৃদ্ধি পাইছে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 57.99% ছাত্ৰীৰ তুলনাত এইবাৰ ছাত্ৰৰ উত্তীৰ্ণ হাৰ অধিক এই বৰ্ষত উত্তীৰ্ণ হৈছে 62.69% ছাত্ৰ হ্ৰাস পালে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি পালে তৃতীয় বিভাগত উত্তীৰ্ণৰ হাৰ কিছু আশাৰ ৰেঙনি কঢ়িয়াইছে এইবাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ে 65খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ 100% ৰাজ্যৰ 491খন চৰকাৰী বিদ্যালয়ে এই বৰ্ষত দেখুৱাইছে 100% সফলতা এইবাৰ সৰ্বমুঠ আমাৰ 3,42,691 জন মানে প্ৰাৰ্থীয়ে মই আকৌ এবাৰ কৈ দিছোঁ সংখ্যাটো 3,42,691 তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিলে কিন্তু তাৰে ভিতৰত 3,37,203 জনে পৰীক্ষাত এপিয়াৰ কৰিলে 3,36,203 appeared in the exam যোৱাবাৰতকৈ এইবাৰৰ পাছ সংখ্যাটো যথেষ্ট বৃদ্ধি হৈছে কিন্তু গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ ফলাফলত হতাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য কটন কলেজিয়েট কামৰূপ একাডেমী TC স্কুলে দেখুৱাইছে হতাশজনক ফলাফল প্ৰথম 10টা স্থানৰ 39 শিক্ষাৰ্থী 10 গৰাকী চৰকাৰী বিদ্যালয়ৰ তাৰ বিপৰীতে শূন্যৰ পৰা মাত্ৰ 9% শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ সংখ্যা 289খন ফলাফল অনুন্নত এনে বিদ্যালয়ক বিশেষ ব্যৱস্থা ল'ব শিক্ষা বিভাগে অভিভাৱক শিক্ষাৰ্থীৰ সৈতে আলোচনাত বহিব শিক্ষামন্ত্ৰী চৰকাৰী স্কুলবিলাকৰ ক্ষেত্ৰত যেটো আমাৰ কামৰূপ মেট্ৰ গুৱাহাটী চহৰৰ মজিয়াত যিখিনি পৰে এইখিনি সম্পৰ্কে মই তেখেতসকলৰ ইনস্পেক্টৰ অফ স্কুলছ আৰু তেখেতসকলৰ হেডমাষ্টাৰক মাতি আনি কিয়নো কটন কলেজিয়েট তাৰপিছত কামৰূপ একাডেমী এনেকুৱা যিবোৰ স্কুল সেয়া আছিল শিক্ষামন্ত্ৰী আমাৰ মাজত সিদ্ধাৰ্থ বাছে তেখেতে এইখিনি কথা ক'লে কিন্তু তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা নাই আচলতে এইবাৰ এই যিটো পৰীক্ষা হৈ গ'ল এই পৰীক্ষাত যদিও প্ৰায় 2,02,508 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে কিন্তু তাত অনুত্তীৰ্ণৰ হাৰো উল্লেখযোগ্য কাৰণ প্ৰায় 1,33,000 1,33,000 ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত ব্যৰ্থ হৈছে আৰু তাৰ লগতে এটা গুৰুত্বপূৰ্ণ তথ্য আহিছে এইবাৰ
তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা যোৱা বছৰতকৈ প্ৰায় দুগুণ যোৱা বছৰৰ যিটো যিমানখিনি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ পৰীক্ষা বেয়া কৰিছিলে তাৰ তৃতীয় বিভাগ পাইছিল তাতকৈ এবাৰ দুগুণ সংখ্যক পৰিমাণৰ ছাত্ৰ ছাত্ৰীয়ে এবাৰ তৃতীয় বিভাগ অৰ্জন কৰিছে এইবিলাক কথা আছে আৰু কেতবোৰ কেৰুণ আছে সেইবিলাক বিষয়ে কথা পাতিম কিন্তু আমি প্ৰথমতে আমি আচলতে যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনৰ খবৰ লৈ লওঁ আমাৰ সৈতে প্ৰথম স্থানপ্ৰাপ্ত মেঘা আছে মেঘা সৈতে আমাৰ এতিয়াও সংযোগ স্থাপন হোৱা নাই মেঘাশ্ৰীৰ সৈতে সংযোগ স্থাপন হ'লে মেঘাশ্ৰীৰ ওচৰলৈ যাম কিন্তু মই কোনে কোনে কৈছে বজালীৰ আছে আমাৰ সাংবাদিক ভাস্কৰজ্যোতি আৰু ভাস্কৰজ্যোতিৰ সৈতে আছে বৰ্তমানৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰা অভিপ্সা আৰু ৰাজশ্ৰী মই ভাস্কৰজ্যোতি তেওঁলোকৰ ঘৰত কি অনুভৱ মই পোনে পোনে তোমাৰ ওচৰলৈ গৈছোঁ ভাস্কৰ সত্ৰনগৰী উজ্বলাইছে এইবাৰ দুগৰাকী বান্ধৱীয়ে ৰাজশ্ৰী আৰু অভিপ্সা আৰু এই দুগৰাকীয়ে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই বৰপেটা বাকীৰ বাবে আজি এক সুখবৰ আৰু আমি দুগৰাকী ছাত্ৰী আছে আজি আমাৰ লগত আমি কথা পাতিম তেওঁলোকে গোটেই বছৰটো পঢ়িলে কাৰণ পঢ়াৰ ফলে আজি পাইছে আমি তেওঁলোকৰ লগত কথা পাতিম কিন্তু পিতৃ মাতৃ আছে কাৰণ এগৰাকী ছাত্ৰ ছাত্ৰী বা নিজৰ সন্তান যেতিয়া এনেধৰণৰ পৰীক্ষাত আৰম্ভ হয় বা তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হয় তেতিয়া পিতৃ মাতৃৰ যথেষ্ট ভূমিকা থাকে তেওঁলোকে যথেষ্ট কষ্ট কৰে নিজৰ সন্তানক লৈ বহু সপোন দেখে বহু আশা থাকে তেওঁলোকৰ সন্তান কি হ'ব আৰু তেওঁলোকৰ সেই এবছৰ যে কষ্টৰ ফল সেই কষ্টৰ ফল আজি তেওঁলোকে পাইছে মই তেওঁলোকৰ লগত কথা পাতিম আপুনি কাৰ মাতৃ অভিপ্সাৰ মাক মই নামটোৰ কথা সুধিব বিচাৰিছিলোঁ আমি আপোনাৰ লগত কথা পাতোঁতে গম পাইছিলোঁ যে অকণমান এনেধৰণৰ নাম ৰাখিব যাতে বেলেগৰ কওঁতে অকণমান চকুত পৰে সেইটো মোৰ ইচ্ছাই আছিল অভিপ্সাৰ মিনিংটো হৈছে ইচ্ছা সৰু নামটো থওঁতে মানে ভাবিছিলোঁ যে অলপ মানুহে জানক আৰু নামটো এতিয়া আজি অসমৰ সকলোৱে চাই আছে সকলোৱে জানিছে আপোনাৰ মানে সেই সাৰ্থক হৈছে বুলি ভাবে নেকি আজি মানে সাৰ্থক হৈছে বুলি লাগিছে আৰু আপুনি মানে সজোৰে ক'ব পাৰে আৰু যে নামটো মই ৰাখা নামটো সাৰ্থক হৈছে মানে এতিয়া 3বাৰ মান ট্ৰাই কৰি উচ্চাৰণ কৰিলে অকণমান সমস্যা হৈছে অভিপ্সা দেই অভিপ্সা আৰু এই নামটো এতিয়া সকলোৱে জানিব অভিপ্সা কি ক'বা সকলোৱে তোমাৰ মায়ে বিচাৰিছিলে যে তোমাৰ নামটো সকলোৱে জানক আৰু আজি নিশ্চয় প্ৰাগ নিউজৰ জৰিয়তে সকলো দৰ্শকে চাই আছে আৰু শুনি আছে তোমাৰ নামটো অভিপ্সা হৈছে ন হৈছে আৰু কি ক'বা আচলতে কেনেধৰণৰ আজি মায়ে বহুত আগৰ পৰা এক্সপেক্ট কৰি আছিল আজি মাৰ এক্সপেক্টেশ্যনছখিনি ফুলফিল হৈছে মোৰ বহুত ভাল লাগিছে ধৰক এইটো পজিশ্যনটো মই মাৰ কাৰণে বিচাৰিছিলোঁ আৰু মায়ে আজি হেপী হৈছে তাৰ কাৰণে মইতো বহুত হেপী মাৰ কাৰণে আৰু অনাগত দিনত কি কৰিম বুলি ভাবিছা কাৰণ এইটোতো হৈ গ'ল এইটো এটা জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা প্ৰথম পৰীক্ষা ইয়াৰ পিছত আৰু বহু আছে বহুত জাৰ্ণিটো বহুত দীঘলীয়া কেনেধৰণে আগবাঢ়িম বুলি ভাবিছা এইটোতো এণ্ড জাৰ্ণি নহয় ইয়াৰ পিছত আৰু HS আছে HSতো মানে ভাল এটা ৰিজাল্ট লাগিব তাৰপিছত মই IITত চিট ল'ব বিচাৰোঁ তাতে এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছোঁ ৰাজশ্ৰী আছে আমি ৰাজশ্ৰীৰ লগত কথা পাতিম অকণমান ৰাজশ্ৰীৰ ওচৰলৈ আহিছোঁ ৰাজশ্ৰী দুগৰাকী বান্ধৱী ক্লাছত কেতিয়াবা কাজিয়া হয় নে নহয় কাজিয়াটো হ'বই তোমালোকৰ কেতিয়া কাজিয়া হৈছে মনত আছে কি কাৰণত কাজিয়া হয় কাজিয়া সেনেকুৱা মনত নপৰে এনেই কেতিয়া লাগি যায় ইমান ভালকে মনত নপৰে কেতিয়াবা কিছুমান কথা লাগি যায় ইটো কথা ইটো ক'লো সেইবাৰ মুখে মানে চাইলেঞ্চ হয় কিমান দিনলৈ নামাতা হৈ থাকা মানে ইজনে সিজনক কাজিয়া লাগিলে মাজে এনেকুৱা নহয় কেইবাৰ হৈছে এনেকুৱা বেছিবাৰ হোৱাই নাই গণিব পৰাকে কিমান দিনলৈ ধৰা তোমালোকে ইজন সিজনলৈ কাজিয়া লাগিছা মাতা নাই যেতিয়ালৈকে কিবা কাম নাহে আমাৰ স্কুলত আচলতে আজি যেহেতু পৰীক্ষা সকলোৱেতো পঢ়া শুনা কৰি আছে বা তেওঁলোকে কেনেধৰণে পাৰ কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিম কিন্তু আজিৰ দিনটো কিছু যিটো আনন্দৰ মুহূৰ্ত তেওঁলোকৰ বাবে এটা সুখৰ দিন আৰু সেই সুখৰ দিনখিনি তেওঁলোকে এইদৰে হাঁহিৰে পাৰ কৰক আৰু মই তোমাৰ ৰাজশ্ৰী তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ তোমালোক এটা খুব চিৰিয়াছ প্ৰশ্ন এটা সুধিব বিচাৰোঁ বৰ্তমান ৰাজনীতিৰ যিটো পৰিৱেশ বা বৰ্তমান যি ধৰণে ৰাজনীতি গৈ আছে বিভিন্ন চৰকাৰ আহিছে তোমালোকে এই ৰাজনীতি ক্ষেত্ৰখনৰ বিষয়ে কি ভাবা নে কেনেকুৱা হওক ৰাজনীতিখন অলপ ক্লিন হ'ব লাগে ফাৰ্ষ্ট ক্লিন হ'ব লাগে যিটো হোৱা নাই চাৰিওফালে গাফিলতি হৈ আছে ফৰ এক্সাম্পল মই এটা কথাই ভাবোঁ মই দুখীয়া মানুহৰ কথা বহুত ভাবোঁ মই আমাৰ ঘৰত যিজনে মেইডে কাম কৰে এটা স্কিম আছিল গভৰ্ণমেণ্টৰ যে ঘৰ দিয়া হয় তেওঁলোকে এতিয়ালৈকে পোৱা নাই ঘৰটো বনাই দিয়া নহয় কিয় হোৱা নাই মই সেইটো লাগে যে বস্তুবিলাক দিয়া হয় কিন্তু বস্তু যায় কিয় নাপায় দিয়া হয় সেইটো কিয় নাপায় মই সেইটোৱে কথা আৰু সেই ৰাজনীতিবিদৰ মানে সেইটো কথা আৰু নেক্সট গ'লে মই কেবৰ কথা ক'ম কাৰণ এইটো বৰ্তমান বিৰাট এটা ডাঙৰ ইছ্যু হৈ আছে গভৰ্ণমেণ্টে অলপ মানুহৰ কথাও চিন্তা কৰিব লাগে মানুহৰ অপিনিয়ন মানে ইম্পৰ্টেণ্ট হয় ডেমক্ৰেচি হয় এইখন ডিক্টেটৰশ্বিপ নহয় চ' সেইটো কাৰণে মানুহৰ অপিনিয়নটো সেই জাষ্টিফিকেশ্যন লৈহে তেওঁলোকে ডিচাইড কৰিব লাগে নিজৰ মতে নহয়
হয় এয়া হৈছে তেওঁলোকৰ চিন্তা আৰু তেওঁলোকৰ এই যি দূৰদৰ্শিতা কাৰণ এয়া গণতান্ত্ৰিক এখন দেশ আৰু ইয়াতে প্ৰতিজন লোকৰে আচলতে তেওঁলোকৰ যিখিনি অধিকাৰ সেইখিনি পাব লাগে বা তেওঁলোকৰ যিখিনি মত সেইখিনি গুৰুত্ব দিয়াটো চৰকাৰৰ প্ৰয়োজন আৰু সেইগৰাকী ছাত্ৰী ৰাজশ্ৰীয়ে সেই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা কৈছে ৰাজনীতিৰ বিষয়ে তুমি কি ভাবা এই ক্ষেত্ৰখনত মই ৰাজনীতিৰ বিষয়ে মই একো অপিনিয়ন নিদিওঁ মই অলপো কানেক্টেড নহয় একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছৰ লগত তুমি বেয়া পোৱা নেকি মই বেয়া পাওঁ মই ৰাজনীতিৰ পৰা আঁতৰি থাকিব মই আঁতৰি থাকিব বিচাৰোঁ তুমি কি হ'ব বুলি ভাবিছিলা এৰোস্পেচ ইঞ্জিনিয়াৰ আৰু তুমি মই UPSC কাৰণ ট্ৰাই কৰিব খুজিছোঁ যদি তোমালোকে চাবা যেহেতু সকলোৱে কৈ থাকে কৰাপশ্যন হয় বা কোনে এই স্কিমবোৰ নাপায় তোমালোকে যেতিয়া এজন বিষয়া হ'বা তেতিয়া তোমালোকে নিশ্চয় এইখিনি নে তেতিয়া পাহৰি যাবাগে পাহৰি যোৱা সেইটো নহয় চবে ক্লিন হ'ব বিচাৰে মই ফৰ এক্সাম্পল নৰেন্দ্ৰ মোদীৰ কথা ক'ম তেওঁ এজন ভাল মানুহ হয় হি ইজ এ ভেৰি গুড প্ৰাইম মিনিষ্টাৰ বাট যদি তেওঁৰ যিখিনি এক্সিকিউটিভখিনি আছে তেওঁলোকে যদি ক্লিন নহয় সেই মানুহজন কেনেকৈ ভাল হ'ব পাৰে নিজৰ চাৰাউণ্ডিংখিনিওতো ভাল হ'ব লাগিব সকলোখিনি স্বচ্ছ হ'ব লাগিব মই ৰাজশ্ৰীৰ পিতৃ আপুনি নিশ্চয় হয় মই আপোনাৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ কি ক'ব সন্তানৰ এনেধৰণৰ এটা সুফল যেতিয়া হয় বা তেওঁলোকে যে ভাল ফলাফল লাভ কৰে বা সকলোৰে পৰীক্ষাত যিকোনো পৰীক্ষাত যেতিয়া তেওঁলোকে অৱতীৰ্ণ হয় তেওঁলোকৰ যথেষ্ট আশা কৰা যায় আপোনালোকে যে উত্তীৰ্ণ হওক ভাল ফলাফল দেখুৱাওক আজিৰ ফলাফলে আপোনাক কি ধৰণে আনন্দিত কৰিছে আজিৰ ফলাফলে মোক যথেষ্ট আনন্দিত দিছে তাইক পঢ়াৰ ক্ষেত্ৰত মই কোনোদিন তাৰমানে তেজ দিয়া নাই আৰু যদি কৰবাই লাগিব এইবাৰ তাইৰ মতে তাইক মই এৰি দিছোঁ পৰিৱেশ এটা দিছোঁ তাই নিজৰ মতে কৰিব যে পঢ়াটো পঢ়া তুমি আৰু ফলটো তুমি পিছত পাবা এটি হ'ব লাগিব সেটি হ'ব লাগিব কোনো কথা নাই যে ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে সেনে ধৰণৰ কথা নাই যিটো ইচ্ছা তাই সেটি কৰিব আৰু এটা কথা সুধিব বিচাৰিছোঁ কন্যা সন্তান হিচাপে দেউতাকৰ প্ৰতি খুব এটা মৰম থাকে বেছিকৈ থাকে আৰু যিকোনো কিবা বস্তু লগা হ'লে বা তেওঁলোকৰ প্ৰয়োজন হ'লে এটা আবদাৰ থাকে সেই আপোনাৰ প্ৰতি তাইক কিবা আবদাৰ আছে নে নাই মোৰ আছে সদায় থাকে তাই কি বিচাৰে যিকোনো বস্তু মোক খোজে মই দিওঁ মোক নিলে তেওঁ নামাতা হয় তাই মাকক ক'ব মাকে লগে লগে দি দিব পৰা তাই চবেই দিছোঁ মই প্ৰথম নিদিওঁ তাৰমানে মই প্ৰথম দিয়ালে বেয়া হৈ যাব পাৰে খোজাৰ লগে লগে চব বস্তু দিলে বেয়া হ'ব পাৰে গতিকে মই অলপ ৰাখি থৈ দিওঁ এদিন নিদিওঁ নেক্সট দিনা দিম মই সেই দিনটোৱে নামাতে সেইদিন নামাতে মই ৰাজশ্ৰীৰ ওচৰলৈ আহিছোঁ অকণমান কংকনি ফালে সেই দিনটো চাগে ভাত চাত নোখোৱাকৈ থাকে নাই সেইটো ঠিকে আছে খোৱাটো ঠিকে দেউতাক নামাতে ইগন'ৰ পঢ়া শুনা কেনেকৈ কৈছে খোৱা আৰু এই আবদাৰ যিবিলাক আছে যিবোৰ লাগে সেইবোৰ বেলেগ কথা পঢ়া শুনা কেনেকৈ কৰিছিলা পঢ়া শুনা প্ৰথম কথা স্কুলৰ পৰাতো এনকাৰেজমেণ্ট বহুত পাইছিলোঁ মোৰ এনেকুৱা লাগে যে নিজতকৈ মই যিমান বিলিভ আছিল সেই মোৰ টিচাৰ্ছ এণ্ড মোৰ পেৰেণ্টছৰ মোৰ মানে প্ৰতি বেছি বিলিভ আছিল আৰু তাৰে কাৰণে সেইখিনি পালোঁ এণ্ড ছেকেণ্ডলি মই প্ৰেছাৰাইজটো কেতিয়াও হোৱা নাছিলোঁ আগতে মই বেছি অভাৰ চিৰিয়াছ আছিলোঁ কিন্তু টেষ্টৰ পাছত ইমান বেছি বস্তুবিলাক চিৰিয়াছলি লোৱা নাছিলোঁ জাষ্ট ইউজ টু যে ঠিক আছে HSLC দিম যি হয় দেখা যাব আইডিয়েল পাৰ্চন মই মহাত্মা গান্ধীজী খুব সুন্দৰ আৰু তোমাৰ পঢ়া শুনা কেনেধৰণে চলিছিল ধৰক যেতিয়া স্কুল ছেশ্যন শেষ হ'ল তাৰপিছৰ পৰা মই মেইনলি ষ্টাৰ্ট কৰিছিলোঁ ৰিভিজন আফটাৰ ৰিভিজন চলিয়ে আছিল তেতিয়া মই 8 আৱাৰ্ছ কৰি পঢ়ি আছিলোঁ ধৰক লাষ্টৰ ফালে মানে এনেকুৱা হৈ যায় মানে যে গোটেই কিতাপখনেই মুখস্থ আছে এনেকুৱা হৈছে লাষ্টৰ ফালে আৰু তুমি চাগে খুব বাহিৰা কিতাপ পঢ়ি ভাল পোৱা এই যে কোৰ্চৰ কিতাপ ইমানখিনি পঢ়িছা গোটেই কিতাপখন মুখস্থ কৰিছা আৰু বাহিৰা কিতাপ ভাস্কৰ মই ধন্যবাদ জনাব লাগিব আচলতে খুব সুন্দৰ তেওঁলোকে ব্যাখ্যা আগবঢ়াইছে ৰাজশ্ৰী আৰু অভিপ্সা দুয়োগৰাকী কৃতি ছাত্ৰীলৈ আমাৰ থাকিল আন্তৰিক অভিনন্দন মই বৰ্তমান ষ্টুডিঅ'ত আমাৰ যিসকল আজি পেনেলিষ্ট আছে মই তেওঁলোকক পৰিচয় কৰাই দিছোঁ আমাৰ সৈতে আছে নাৰায়ণ মহন্ত আমাৰ ৰাজ্যৰ শ্ৰম আয়ুক্ত তথা তেখেত হৈছে আমাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব তেখেত প্ৰাক্তন উপায়ুক্ত আছিলে তেখেত IAS বিষয়া তেখেতৰ IAS হোৱাৰ কাহিনী আছে এইবিলাক কাহিনী আমি জানিম আচলতে তেখেতক আজি মাতিছোঁ আমি কেনেকৈ অধ্যৱসায় কষ্টৰ জৰিয়তে ব্যৰ্থতাক অতিক্ৰমি কেনেকৈ সফল হ'ব পাৰে সেয়া তেখেতে ক'ব আমাৰ সৈতে আছে অভিজিত বৰুৱা তেখেত এগৰাকী কৃতি ছাত্ৰ আছিলে বৰ্তমান অসমৰ এজন আগশাৰীৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট উদ্যোগী তেখেতে মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক দুইটা পৰীক্ষা প্ৰি ইউনিভাৰ্চিটি আছিলে PU দুইটা পৰীক্ষা তেখেতে দ্বিতীয় স্থান পাইছিল অসমৰ ভিতৰত তেখেতৰ বাকী কেৰিয়াৰ বিষয়ে আমি জানিম আমাৰ সৈতে আছে অপৰ্ণা দেৱী তেখেত হৈছে অসম জাতীয় বিদ্যালয়ৰ তেখেত জ্যেষ্ঠ তেখেতে শিক্ষয়িত্ৰী তেখেতৰ বিদ্যালয় এবাৰ খুব ভাল ফল দেখুৱাইছে জাতীয় বিদ্যালয় পৰীক্ষা তাত ষ্টেণ্ডো কৰিছে আছে আমাৰ সৈতে উৎপল বৰকাকতি তেখেতে পাঠশালা আদৰ্শ শিক্ষাবিদ
শিক্ষাবিদ আদৰ্শ বিদ্যালয় তাৰ অধ্যক্ষ সেইখন বিদ্যালয় এইবাৰ পূৰ্বতে তেওঁলোকে প্ৰথম স্থান পাইছিল সেইখন বিদ্যালয় এইবাৰ তেওঁলোকৰ বিদ্যালয়ৰ পৰা নৱম স্থান লাভ কৰিছে হীৰকজ্যোতি কলিতা আৰু আছে আমাৰ কেইবাজনো ভাল ছাত্ৰ ছাত্ৰী আছে মোৰ আছে জেফ্ৰিন মই জেফ্ৰিনক মই পৰিচয় কৰাই দিছোঁ জেফ্ৰিন আছে এইবাৰ নৱম স্থান নহয় নৱম স্থান পাইছে জেফ্ৰিনে পাইছে আৰু ইফালে হীৰকজ্যোতি জেফ্ৰিন নৱম নে ষষ্ঠ নৱম আৰু ইফালে আছে হীৰকজ্যোতি চৌধুৰী পাঠশালা পাইছে হীৰকজ্যোতি চৌধুৰী আছে আব্দুল আজিজ আছে হাই মাদ্ৰাছাত আব্দুল আজি আছে তেওঁ হাই মাদ্ৰাছাত এইবাৰ মই নমস্কাৰ দিলে মানুহ গম পাব কোনজন ছাত্ৰ এবাৰ কেমেৰা ফালে চাই নমস্কাৰ দিব কৈছোঁ আব্দুল আজিজ আচ্ছা আৰু আছে কেইবাজন কৃতি ছাত্ৰ আছে তেওঁলোকৰ পিতৃ আছে মই এইবিলাক তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু আমি শেহতীয়া এটা ব্ৰেকিং নিউজ আহিছে সেই ব্ৰেকিং নিউজটো হৈছে যে গুৱাহাটীৰ GS ৰোডত এটা বিস্ফোৰণ সংঘটিত হৈছে শেহতীয়া যিটো খবৰ যে গুৱাহাটীৰ GS ৰোডত এটা বিস্ফোৰণ সংঘটিত হৈছে এই বিস্ফোৰণত কোনোবা লোক হতাহত হৈছে নে এই বিষয়ে একো খবৰ পোৱা নাই কিন্তু শেহতীয়া এইটো খবৰ যে গুৱাহাটীৰ চেণ্ট্ৰেল মলৰ সন্মুখত GS ৰোডত খন্তেক সময় পূৰ্বে এটা বিস্ফোৰণ সংঘটিত হৈছে আমি খন্তেক সময় পিছত এই বিষয়ত যদি অধিক তথ্য আহে মই আপোনালোকৰ ওচৰত লৈ যাম কিন্তু শেহতীয়া যিটো খবৰ আমাৰ সকলোৱে উদ্বিগ্ন কৰা খবৰ গুৱাহাটীৰ GS ৰোডত যিটো চেণ্ট্ৰেল শ্বপিং মল আছে চেণ্ট্ৰেল মলৰ সন্মুখত অলপ সময় পূৰ্বে এটা বিস্ফোৰণ সংঘটিত হৈছে বিস্ফোৰণত কোনো লোক হতাহত হৈছে নে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই সেই খবৰ পালে আমি আপোনালোকৰ ওচৰলৈ সেই খবৰ লৈ আমি আপোনালোকৰ ওচৰলৈ যাম মই জেফ্ৰিনৰ ওচৰলৈ আহিছোঁ জেফ্ৰিন পোনতে মই স্বাগতম জনাইছোঁ তোমাক আজি জেফ্ৰিন অলপ অসুস্থ কিন্তু অসুস্থতাৰ মাজত আজি ষ্টুডিঅ'লৈ আহিছে জেফ্ৰিনৰ কেনেকুৱা জেফ্ৰিন কেনেকৈ পঢ়া শুনা কৰিছিলে কি কৰিছিলে মাইকটো অকণ লোৱা জেফ্ৰিন আহমেদ হেপী চাইল্ড স্কুল চিবাজাৰ নহয় চিবাজাৰ হেপী চাইল্ড স্কুল জেফ্ৰিন হয় হয় আজি মই ৰিজাল্টটো পাই নথৈ আনন্দিত অন্ততঃ 12 বছৰৰ ফলটো আজি মই উপলব্ধি কৰিব পাৰিছোঁ আৰু এই ৰিজাল্টৰ জৰিয়তে আৰু ইয়াৰ কাৰণে মই প্ৰথমতে ভগৱানক আৰু তাৰপিছত মোৰ পেৰেণ্টছ আৰু যিবিলাক ফেকাল্টি আছিল তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ জেফ্ৰিনে 585 নম্বৰ 600 নম্বৰ ভিতৰত ক'ত কিমান পালা মই 3খনত 100 পাইছোঁ 3খন 100 ক'ত পাইছা 100 ইংলিছত 100 পাইছোঁ তাৰপিছত এডভান্স মেথমেটিক্সত 100 পাইছোঁ আৰু মেথছত 100 পাইছোঁ আচ্ছা কোনবা সাবজেক্ট কম হ'ল নি হয় ছ'চিয়েল ছায়েন্সত মই যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত কম নম্বৰ আহিলে বা কিমান পালা মই 91 পাইছোঁ 91 আচ্ছা ভাবিছিলা নে পৰীক্ষাত এই স্থান পাম কিবা এনেকুৱা চিন্তা কৰিছিলা নে আশা কৰিছিলা তোমালোকৰ বিদ্যালয়ত যিসকল শিক্ষাগুৰু আছিল তেওঁলোকে আশা কৰিছিল তোমাক নহয় কলেজ স্কুলত তুমি ফাৰ্ষ্ট গাৰ্ড হয় এইবাৰ পৰীক্ষাৰ এটা বিশেষত্ব এইবাৰ ছোৱালীখিনি খুব ভাল ফলাফল দেখাইছে এবাৰ শীৰ্ষ স্থানত প্ৰায় আমি দেখিলোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ চব ছোৱালী আচলতে প্ৰথম হৈছে মেঘাশ্ৰী বৰা শংকৰদেৱ শিশু নিকেতন নাৰায়ণপুৰ আমি তেওঁৰ ওচৰলৈ যাম খন্তেক সময় পিছতে তেওঁৰ সৈতে আমি সংযোগ স্থাপন কৰিম প্ৰত্যাশা মেধি ছেইণ্ট মেৰিজ হাইস্কুলৰ তেওঁ আমাৰ ষ্টুডিঅ'ত আহিব তেওঁ আছে অনুশ্ৰী ভূঞা ছেইণ্ট মেৰিজ হাইস্কুল তেওঁ থাৰ্ড আৰু হৈছে সৃষ্টি শইকীয়া আৰু আছে গোটেইকেইটা স্থানত ফাল্গুনী শৰ্মা আছে ফিফ্থত আছে প্ৰিয়ংকা কলিতা ফিফ্থ হৈছে ছোৱালীৰ বেছ ভাল ফলাফল ভাল তেওঁলোকে দেখুৱাইছে মই জেফ্ৰিনৰ কথা পাতিম হীৰকজ্যোতি চৌধুৰী আছে হীৰকজ্যোতি চৌধুৰী তেওঁ পাঠশালাৰ তেওঁ আদৰ্শ পাঠশালা শিক্ষাবিদ আদৰ্শ হাইস্কুল তাৰে ছাত্ৰ তেওঁ 585 নম্বৰে নৱম স্থান পাইছে কি ক'বা হীৰক কেনেকৈ পঢ়া শুনা কৰিছিলে কেনেকুৱা আনন্দ অনুভৱ হৈছে এই মুহূৰ্তত আজি মোৰ ফলাফলত মই যথেষ্ট আনন্দিত হৈছোঁ মোৰ মা দেউতা শিক্ষক শিক্ষয়িত্ৰী সকলোৰে আশা কিছু পৰিমাণে পূৰণ কৰিব পাৰিছোঁ বুলি মই যে আনন্দিত অনুভৱ কৰিছোঁ পঢ়া শুনা কিমান সময় কৰিছিলা কেনেকৈ পঢ়িছিলা মানে মই পঢ়া শুনাত টেষ্ট পৰীক্ষাৰ আগতে দিনত 3-4 ঘণ্টামানকৈ পঢ়িছোঁ আৰু টেষ্ট পৰীক্ষাৰ পিছত দিনত 6-7 ঘণ্টামানকৈ পঢ়িছোঁ খুব বেছি পঢ়া নাছিলা মোৰ হিচাপত বেছিকৈ পঢ়াতকৈ যিখিনি সময় পঢ়া যায় সেইখিনি সময় যদি ভালকৈ পঢ়া যায় আৰু দৈনিক যিখিনি স্কুলত শিকোৱা যায় সেইখিনি যদি ঠিকমতে পঢ়া যায় বেছি সময় নপঢ়িও ভাল ফল দেখুৱাব পাৰি বুলি মোৰ বিশ্বাস আছে তুমি যিখন স্কুলত পঢ়িছা সেইখন স্কুলত পূৰ্বতেও বহুকেইজন ছাত্ৰই স্থান পাই গৈছে নহয় আগতে গতিকে শিক্ষাগুৰুসকলৰ কেনেকুৱা তোমাক কিমান সহায় কৰিছিল কি কৰিছিলে ছাৰহঁতে আমাক যথেষ্ট সহায় কৰিছে প্ৰতিজন বিষয়ৰ প্ৰতিজন ছাৰে আমাৰ যেতিয়াই কিবা ডাউট থাকে তেতিয়া ডাউট থাকে একেবাৰে ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিছিল যেতিয়া কিবা প্ৰয়োজন আছিল ছাৰহঁতে আমাক কেতিয়াও কৰা নাছিল যেতিয়া কিবা ছাৰহঁতে আমাৰ ঘৰক আহিছে বা ছাৰহঁতে আমাক অফিচতো বুজাই দিছিল আৰু ছাৰহঁতে আমাক যথেষ্ট মৰম কৰি পঢ়াইছিল ছাৰহঁতে যথেষ্ট কৃতিত্ব আছে আমাৰ মই আহিম আকৌ বৰ্তমান আমাৰ সৈতে আছে মেঘশ্ৰী বৰা নাৰায়ণপুৰৰ তেখেতে শংকৰদেৱ শিশু নিকেতনৰ কৃতি ছাত্ৰী মেঘশ্ৰী মোৰ সৈতে পোনপটীয়া
সংযোগ স্থাপন কৰিছোঁ মেঘশ্ৰী আছানে শুনিছানে তুমি মেঘশ্ৰী শুনি আছা হয় মেঘশ্ৰী মই পুনতে তোমাক আমাৰ সকলোৰে হৈ তোমাক উষ্ণ অভিনন্দন জনাইছোঁ ইমান সুন্দৰ ফল দেখুৱাইছা তুমি 594 আউট অফ 600 খুব সুন্দৰ হেৰি তোমাৰ অনুভৱ আমি গম পাইছোঁ কিন্তু মই তোমাৰ পৰা জানিব বিচাৰিম এই প্ৰথম স্থান মেট্ৰিকত প্ৰথম স্থান সঁচাকৈ বহুত ডাঙৰ কথা আমাৰ মাজত আজি এগৰাকী আছে তেখেতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰি ইউনিভাৰ্চিটি তেখেতে দ্বিতীয় স্থান পাইছিলে তেখেতে তেওঁৰ অভিজ্ঞতাৰ কথা ক'ব কিন্তু তুমি ভাবিছিলানে প্ৰথম স্থান অধিকাৰ কৰিবা বুলি নাই মই ভবা নাছিলোঁ কেনেকৈ পঢ়া শুনা কেনেকৈ কৰিছিলা মোৰ কোনো পঢ়া শুনাৰ ক্ষেত্ৰত বাধ্যবাধকতা নাছিল মোৰ যেতিয়া মন গৈছিল মই তেতিয়া পঢ়িছিলোঁ ইয়াৰ উপৰি মই পুৰা গধূলি নিয়মিত পঢ়িছিলোঁ কিন্তু কোনো এনেকুৱা ধৰা বন্ধা ৰুটিন মোৰ নাছিল এনে কিমান সময় সাধাৰণতে মানে এটা মানুহে সকলোৱে অকণমান জানিব বিচাৰিব প্ৰথম স্থান লাভ কৰিছে ছোৱালীজনী পঢ়া শুনা কি কৰিছিল মানে আচলতে কিমান সময় তুমি কৈছা যে কম সময়ৰ পৰা খৰচি মাৰি পঢ়া কিন্তু সময়ত ৰুটিনখন কেনেকুৱা সময়ত পঢ়িবলৈ বহা কেনেকুৱা সময়ত বেলেগ কাম কৰা সেইটো ৰুটিনখন কেনেকুৱা আছিল তোমাৰ মই দিনৰ ভাগতে বেছিকৈ পঢ়িবলৈ ভাল পাওঁ ইয়াতে মই ৰাতিপুৱা সোনকালে উঠিছিলোঁ আৰু মই ৰাতি দেৰিলৈকে বেছিকৈ থকা নাছিলোঁ তোমাৰ মাৰ্কশ্বিটখন আমি যিমান দূৰ গম পাইছোঁ 4টা ছাবজেক্টত 100 নম্বৰ পাইছা তোমাৰ পৰা মই জানিব বিচাৰিম তুমি ক'ত কিমান নম্বৰ পালা আশানুৰূপ ক'ত নাপালা নম্বৰ মই বিজ্ঞানত 100 সাধাৰণ গণিতত 100 তাৰপিছত উচ্চ গণিতত 100 আৰু সমাজ বিজ্ঞানত 100 নম্বৰ লাভ কৰিছোঁ আৰু ইয়াৰ পিছতে মই অসমীয়াত 97 আৰু ইংৰাজীত 97 পাইছোঁ অসমীয়া ইংৰাজী নম্বৰ ঠিকে আছে তোমাৰ মতে হয় আৰু তোমাক কোনে মানে তুমি তোমাৰ যিসকল শিক্ষাগুৰু আছে নাৰায়ণপুৰৰ শিক্ষাগুৰুসকলৰ তেওঁলোকে তোমাক কি ধৰণে সহায় কৰিছিল এই বিষয়ে কি ক'বা তেওঁলোকে মোক বহুতো সহায় কৰিছে তেওঁলোকৰ আশীৰ্বাদ অবিহনে আজি এই ফলাফল সম্ভৱ নহ'লহেঁতেন তেওঁলোকে প্ৰতিটো মুহূৰ্ততে মোৰ ওচৰে আছিল আৰু তেওঁলোকে প্ৰতিটো মুহূৰ্ততে মোৰ ওপৰত চকু ৰাখিছিল যে মই কিবা কথাত অসুবিধা পাইছোঁ নেকি বা কোনোবাটো পাঠ মোৰ অসম্পূৰ্ণ হৈ ৰৈছে নেকি নহ'লে বা কোনোবাটো পৰীক্ষাত মই কেইটামান নম্বৰ কমকৈ পালেও তেওঁলোক চিন্তিত হৈ উঠিছিল আৰু লগে লগে মোৰ সেইসমূহ সুবিধা তেওঁলোকে আহি আঁতৰাইছিল আৰু সকলো ঠিক কৰি থৈহে তেওঁলোক গৈছিল তোমাৰ অন্য কিবা আৰু হবি আছে নেকি হয় মোৰ ছবি অঁকা আৰু বাহিৰা কিতাপ পঢ়াটোৱে হবি কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পোৱা মই বেছিভাগ উপন্যাস পঢ়িয়ে ভাল পাওঁ এতিয়া আৰু কি হ'ব বিচাৰিছা কি ইচ্ছা আছে এগৰাকী মই সফল চিকিৎসক হ'ব বিচাৰোঁ সফল চিকিৎসক হ'ব বিচাৰিবা আৰু তুমি এতিয়া হায়াৰ ছেকেণ্ডেৰী ক'ত পঢ়িবা মই দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত পঢ়িম বুলি ভাবিছোঁ আচ্ছা ঠিক আছে মেঘশ্ৰী মই তোমাৰ সৈতে আকৌ পিছত কথা পাতিবলৈ চেষ্টা কৰিম তোমাক ধন্যবাদ জনাইছোঁ খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আমি আজি দৰবাৰত আমি কথা পাতি আছোঁ এইবাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈ গ'ল শিক্ষান্ত পৰীক্ষাত সফল হোৱা স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মনৰ কথা জানি আছোঁ তাৰ লগত আমি তেওঁলোকৰ যিসকল উন্নীৰ্ণ হ'ল তেওঁলোকৰ কাৰণে কি কৰা উচিত নাই সেই বিষয়ে আমি কথা পাতিম আমাৰ সৈতে আছে নাৰায়ণ কোঁৱৰ আমাৰ ৰাজ্যৰ এজন সুদক্ষ বিষয়া মই তেওঁক স্বাগতম জনাইছোঁ তেখেতে বৰ্তমান ৰাজ্যৰ শ্ৰম আয়ুক্ত হিচাপে কাম কৰি আছে পূৰ্বতে তেওঁ DC আছিলে শিৱসাগৰ নগাঁও আদি জিলাত তেওঁ DC দায়িত্বত বহন কৰিছিল আৰু তেওঁ এজন সফল বিষয়া বুলি ভাবোঁ আমি তেওঁ এজন দক্ষ বিষয়া আমি আপোনাক মই জানিব বিচাৰিছোঁ আপোনাৰ জীৱন যাত্ৰা আপুনিও হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আপুনি সেইবিলাক দেওনা পাৰ হৈ আহিছে সেই সময়ৰ যাত্ৰাটোৰ বিষয়ে আপুনি অলপ ক'ব নেকি কি আছিল কি নাই
মই 1995 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলোঁ। ক'ত পঢ়িছিলে আপুনি? মোৰ বটাবাৰী হাইস্কুল, ওচৰৰ মৰিগাঁও, মোৰ গাঁৱৰ ওচৰৰ যিখন বিদ্যালয়। আমি অৱশ্যে এওঁলোকৰ দৰে খুব ভাল ফলাফল কৰিব পৰা নাছিলোঁ। মই যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ 2য় বিভাগে আছিলে। আচ্ছা। আৰু 1997 চনত যেতিয়া মই উচ্চতৰ মাধ্যমিক পৰীক্ষা প্ৰথমবাৰ দিছিলোঁ, সেইবাৰ মই অনুত্তীৰ্ণ হৈছিলোঁ। আপুনি চায়েন্স লৈছিলে আৰ্টছ আছিলে? মই আৰ্টছতে আছিলোঁ, কিন্তু ঘৰুৱা কিছু সমস্যাৰ কাৰণে সেইখিনি সময়ত মই প্ৰথমবাৰ উত্তীৰ্ণ হ'ব পৰা নাছিলোঁ, যদিও দ্বিতীয়বাৰ মই প্ৰথম বিভাগ মই দৰ্শকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে আমাৰ মাজত যিগৰাকী আছে নাৰায়ণ কোঁৱৰ, তেখেতে যথেষ্ট সংগ্ৰামৰ মাজত তেখেতে যথেষ্ট আৰ্থিকভাৱে যথেষ্ট মানে সচ্ছল এটা পৰিৱেশ নাছিলে, তাৰ মাজত তেখেতে যথেষ্ট যুঁজ দি তেখেতে ওলাই আহিছিলে আৰু তেখেতে নিজে স্বীকাৰ কৰিছে যে তেখেতৰ সেই সময়ত সেই কথাৰ কাৰণে তেখেতে সেই সময়ত প্ৰথমবাৰ যেতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা দিলে, পৰীক্ষাত তেখেতে ব্যৰ্থ হ'বলগীয়া হ'ল। কিন্তু তাৰপিছতো আজি তেওঁ উজলি উঠি আজি ৰাজ্যৰ এজন IAS বিষয়া হিচাপে প্ৰতিপন্ন হ'ল। হয়, আপোনাৰ বাকী যাত্ৰাৰ বিষয়ে জানিব। তাৰপিছত মই ঘনকান্ত বৰুৱা মহাবিদ্যালয় মৰিগাঁও, তাৰ পৰা মই স্নাতক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ। কি ছাবজেক্ট আছিল মোৰ? ৰাজনীতি বিজ্ঞান। তাৰপিছত মই কেইখনমান কলেজত কিছু সময়ৰ বাবে মই অধ্যাপনা কৰি তাৰ মাজতে মই প্ৰস্তুতিও কৰিছিলোঁ আৰু 2010 বৰ্ষত মই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মই বাছনি হৈছিলোঁ। 2010ত আপুনি পোনপটীয়াকৈ নিৰ্বাচিত হৈছিল? তাইতো আপোনাৰ ফাৰ্ষ্ট টাইম আছিল নেকি? নাই, এইটো মোৰ দ্বিতীয়। আচ্ছা। প্ৰথমবাৰ মোৰ প্ৰাৰম্ভিক পৰীক্ষা হৈছিল, কিন্তু মূল পৰীক্ষাত মই সফল হ'ব নোৱাৰিলোঁ, কিছু নম্বৰ কমিলে, সেইকাৰণে সফল হ'ব নোৱাৰিলোঁ। কিন্তু দ্বিতীয়বাৰ যেতিয়া মই দিলোঁ, দ্বিতীয়বাৰ মই তেতিয়া সফল হৈছিলোঁ। আচ্ছা, তো মই এইটোৱে ক'ব খুজিছোঁ আজি যিটো আমাৰ কাৰণে অত্যন্ত উদ্বেগজনক খবৰ এইটো যে আমাৰ এইবাৰ পৰীক্ষাত প্ৰায় 1,33,000 অধিক ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে। তাৰ লগতে 82,000 নে কিমান ইমান 82,000 80,000 অধিক ছাত্ৰ ছাত্ৰীৰ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু যোৱাবাৰকৈ এই ফিগাৰটো ডাবল হৈ পৰিছে। আচলতে এইটো আমাৰ কাৰণে অত্যন্ত অলপ চিন্তনীয় বিষয়। কিন্তু মই ভাবোঁ যে সেইটোত আচলতে হতাশ হ'বলগীয়া নাই। নিঃসন্দেহে আমাৰ শিক্ষা ব্যৱস্থাত ক'ৰবাত কেৰুণ আছে বা অন্যান্য কাৰণত হয়তো ছাত্ৰ ছাত্ৰী ব্যৰ্থ হৈছে। কিন্তু মই যিসকল ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে, যিসকলে সফলতা অৰ্জন কৰিব নোৱাৰিলে, তেওঁলোকৰ কাৰণে এই কথাটো এজন নাৰায়ণ মহন্ত এজন তেওঁলোকৰ কাৰণে আদৰ্শ ব্যক্তি হ'ব পাৰে, নিদৰ্শন হ'ব পাৰে যে যিজন ব্যক্তিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2য় বিভাগ আৰু তাৰ উচ্চতৰ মাধ্যমিকত তেওঁ ব্যৰ্থ হৈও তেওঁ আজি সুন্দৰভাৱে পঢ়া শুনা কৰি পৰৱৰ্তী সময়ছোৱাত IAS বিষয়ৰ বাবে জিলিকি উঠিছে। মই এই বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন তেখেতে উত্তৰ দিব। মই আপোনাৰ নাৰায়ণ কোঁৱৰৰ ওচৰত আকৌ আহিম। আমাৰ মাজত আছে অভিজিত বৰুৱা, আমাৰ ৰাজ্যৰ এগৰাকী আগশাৰীৰ অগ্ৰণী উদ্যোগী। তেখেতে মেট্ৰিক পৰীক্ষাত 2য় স্থান অসমৰ ভিতৰত আৰু সেই সময়ত প্ৰি ইউনিভাৰ্চিটি পৰীক্ষাত তেখেতে তেতিয়া তেওঁ 2য় স্থানৰ অধিকাৰ কৰিলে। তাৰপিছত তেখেতৰ যাত্ৰাৰ বিষয়ে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আপুনি কেনেকৈ পঢ়া শুনা কৰিলে, কি কৰিলে বিষয়ে জানিব বিচাৰে। আৰু এটা কথা মোৰ জানিব মন গৈ আছে, কিহৰ কাৰণে ইমান মেধাৰ পৰিচয় দিও আপুনি কেৰিয়াৰ হিচাপে সেই সময়ত এটা আকৰ্ষণীয় কেৰিয়াৰ অভিযন্তা বা চিকিৎসক নহয় পেলাই আপুনি নিজৰ জীৱনৰ লক্ষ্য নিজে ঠিক কৰি নিজে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত ল'লে? আজি যেতিয়া আমি ষ্টুডিঅ'ৰ মজিয়াত বিভিন্ন জেগাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টৰ কথা শুনি আছোঁ, তেতিয়া মোৰ মনত পৰিছে 1976ৰ কথা, যেতিয়া মই কটন কলেজিয়েট স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছিলোঁ। আৰু সেই দিনটো মোৰ কাৰণে এটা খুবেই স্মৰণীয় দিন, কাৰণ মই পৰীক্ষাত 2য় স্থান পাইছিলোঁ। 2য় স্থান পাই তাৰপিছত মই কটন কলেজত যোগদান কৰিলোঁ আৰু তাত 2 বছৰ কটাই মই প্ৰি ইউনিভাৰ্চিটি ছায়েন্স পঢ়িলোঁ। তাৰ পৰীক্ষাৰ পিছত মই 2য় নহয়, মই 4ৰ্থ হৈছিলোঁ প্ৰি ইউনিভাৰ্চিটি ছায়েন্সত। তাৰপিছত মই দিল্লীৰ IITত গৈ কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িলোঁ আৰু তাৰপিছত 2 বছৰ আমেৰিকাৰ ইউনিভাৰ্চিটি অফ ৰচেষ্টাৰত গৈ তাত 2 বছৰ মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ। চ' এই গোটেই যাত্ৰাটো যিটো মোৰ হৈছিলে, তাত মই এটা কথা ক'ব লাগিব যে মোৰ ৰিজাল্ট যিহেতু যথেষ্ট ভাল হৈছিলে স্কুলৰ পৰা, হাইস্কুল শিক্ষান্তৰ পৰা, এই মোৰ ভাল যিটো ৰিজাল্ট সেই মোক গোটেই যাত্ৰাটোত যথেষ্ট বা সম্পূৰ্ণভাৱে সহায় কৰি আহিছে। কাৰণ মই ক'ব লাগিব যে প্ৰথমে মই আহি পেলাই কটন কলেজত যোগদান কৰিলোঁ। মই যিহেতু মোৰ ৰিজাল্ট ভাল আছিলে, সেইকাৰণে মই কটন কলেজত যোগদান কৰিব পাৰিলোঁ। আৰু কটন কলেজত যেতিয়া মই যোগদান কৰি পঢ়িলোঁ, তেতিয়া আমাৰ লগত দেখিলোঁ যে অনেক খুব ভাল গোটেই অসমৰ ল'ৰা ছোৱালীবোৰ আহি তেতিয়া কটন কলেজত গোট খাইছিলে। গতিকে আমাৰ মাজত এটা খুব ভাল পৰিৱেশ আছিলে সেই সময়ত, পঢ়াৰ পৰিৱেশ নানা ধৰণৰ। চ' যিবিলাকৰ কাৰণে
মই ভাবোঁ যে আমি যোনেই পঢ়িছিলোঁ কটন কলেজত সেই সময়ত আমি এটা খুব লাভৱান হ'লোঁ সেই পৰিৱেশটোৰ পৰা আৰু তাৰ পিছত মই যেতিয়া গৈ পেলাই IITত যোগদান কৰিলোঁ তাৰ পৰিৱেশটো আৰু বহুত ওপৰৰ আমি অসমত থাকি অসমৰ স্কুলত অসমৰ কলেজত পঢ়ি যিখিনি দেখিছিলোঁ বা ভাবিছিলোঁ যে ল'ৰা ছোৱালী ইমান ব্ৰিলিয়েণ্ট হয় ফাৰ্ষ্ট হ'লে কিমান ব্ৰিলিয়েণ্ট হয় ছেকেণ্ড হ'লে কিমান ব্ৰিলিয়েণ্ট হয় দিল্লীত IITত গৈ দেখিলোঁ আমি একোৱেই নহয় আমাতকৈ আৰু বহুত বহুত বেছি ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছে দিল্লীত আৰু তেওঁবিলাকে আজি নানানটা ধৰণৰ ভাল ভাল কামত অৱতীৰ্ণ হৈ আছে তাৰপিছত যেতিয়া মই আমেৰিকাতো গৈ অধ্যয়ন কৰিছিলোঁ সি এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ কাৰণ আমেৰিকাত গৈ দেখিলোঁ যে তাত IITৰ পঢ়া অসমৰ পঢ়া আৰু আমেৰিকাৰ পঢ়াৰ মাজত বহুত ডিফাৰেঞ্চ আমেৰিকাত মানুহে ইচ্ছা থকাৰ নিজৰ ইচ্ছাৰ কাৰণে পঢ়ে শিকাৰ কাৰণে পঢ়ে পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে নপঢ়ে মানে আমাৰ যিটো ছিষ্টেম আমি অকল নম্বৰ সৰ্বোচ্চ মানে আমি নম্বৰ পাব লাগিব সেইটো নহয় কিন্তু সেইটো নাই কাৰণ মানুহৰ নিজৰ যেতিয়া ইচ্ছা যি ইচ্ছা তেওঁলোকে সেইটো পঢ়ে আৰু মই এটা উদাহৰণ হিচাপেও কওঁ মোৰ ছোৱালী এতিয়া তাই আমেৰিকাৰ এখন ইউনিভাৰ্চিটিত MBA পঢ়ি আছে আৰু তাইক যেতিয়া মই সুধিছিলোঁ যে তোমাৰ পৰীক্ষা চৰীক্ষা কেনেকুৱা ধৰণৰ হৈছে ৰিজাল্ট কেনেকুৱা মাৰ্কছ কিমান পালা তাই কয় যে এইবোৰ আমি কাকো নকওঁ আৰু এই মোৰ মাৰ্কছটো কি পালোঁ মই এইটো কোনেও নাজানে এইটো এটা মানে এইটো পাব্লিকলি এভেইলেবল নহয় গতিকে তেওঁলোকৰ খালি ৰিজাল্ট 2 বছৰ পঢ়াৰ পিছত দুটাই ৰিজাল্ট পাছ অৰ ফেইল তাৰ বাহিৰে কোনো ৰিজাল্ট নাই আৰু যিবিলাকে মানে ৰিক্ৰুট কৰিবলৈ চাকৰি দিবৰ কাৰণে সেই ইউনিভাৰ্চিটিলৈ আহে তেওঁলোকেও কোনো নাজানে যে এই ষ্টুডেণ্টজনে পৰীক্ষাত কি কৰিছে তাৰ ৰিজাল্ট নাজানে এইটো মানে বৰ আচৰিত ধৰণৰ তেওঁলোকে ল'ৰাজনৰ ইণ্টাৰভিউ বা তাইৰ যিখিনি মানে তাই ইমান দিনে কি কৰি আহিলে কেনেকুৱা ধৰণৰ তাই কাম কৰিছে কেনেকুৱা তাইৰ ইণ্টাৰেষ্ট সেইবিলাকৰ ওপৰত লৈ পেলাই তেওঁলোকে ডিচাইড কৰে গতিকে আৰু আপুনি চাব যে ইভেন আজি আমেৰিকান ইউনিভাৰ্চিটিবিলাকতো তাত যিটো তেওঁলোকৰ সিলেকশ্যন সিস্টেম এই সিলেকশ্যন সিস্টেম মাৰ্কছৰ ওপৰত নহয় মাৰ্কছটো তেওঁলোকে ৰাখে কিন্তু ধৰক মেবি 30% বা 40% গুৰুত্ব দিয়ে মাৰ্কছৰ ওপৰত বাকীখিনি তেওঁবিলাকে টিচাৰ ৰেকমেণ্ডেশ্যনৰ ওপৰত ল'ৰা ছোৱালী বা ছোৱালীজনীয়ে আন কি কাম কৰিছে কেনেকুৱা ধৰণৰ এতিয়া ধৰক যদি কোনোবাই বোলে ছায়েন্স অলিম্পিকত খুব ভাল ৰিজাল্ট কৰিছে মেথছ অলিম্পিকত যদি খুব ভাল ৰিজাল্ট কৰিছে তেওঁলোকে এডমিশ্যনটো ইমিডিয়েট পাই যায় পঢ়া তেওঁলোকৰ পৰীক্ষাৰ যদি নম্বৰ কমো থাকে তেওঁলোকে সেইবিলাক নাচায় গতিকে এইবিলাক যাৰ এটা এটা পেশ্যন থাকে কাৰোবাৰ ছায়েন্সৰ ওপৰত পেশ্যন আছে কাৰোবাৰ মেথমেটিক্সত পেশ্যন আছে কাৰোবাৰ খেলাত পেশ্যন আছে তেওঁলোকে ভাল ভাল খেলুৱৈবিলাকক লৈ লয় যিবিলাক ডাঙৰ ডাঙৰ খুব বিখ্যাত ইউনিভাৰ্চিটি আছে তাত যদি কোনোবা খুব ভাল খেলুৱৈয়ে এপ্লাই কৰে যাৰ খেলাৰ পাৰফৰ্মেঞ্চ খুব ভাল তেওঁলোকে লৈ লয় পৰীক্ষাৰ ৰিজাল্ট যিয়ে নহওক মই এই কথা জানিব মন গৈ আছে আপুনি ক'লে যে আপুনি IIT দিল্লী তাৰপৰা আপুনি আমেৰিকাত গৈ আপুনি উচ্চ শিক্ষা ল'লে তাৰপিছত আপুনি কেৰিয়াৰটো মোক কিয় সেইটো জানিব মন যায় কেৰিয়াৰটো আপুনি কেমিকেল ইঞ্জিনিয়াৰ হৈছে হিচাপে আমেৰিকাটো ভালকৈ সুপৰিচিত হ'ব পাৰিলেহেঁতেন আমাৰ এই ভাৰতবৰ্ষত পাৰিলেহেঁতেন সেইবিলাক কথা বাদ দি আপুনি নিজাকৈ এটা উদ্যোগে যি সময়ত অসমত উদ্যোগৰ পৰিৱেশ শূন্য সেই সময়ত আপুনি নিজাকৈ এটা চেলেঞ্জাৰ ল'লে যে মই এটা উদ্যোগ স্থাপন কৰিম আৰু উদ্যোগটো খাৰা কৰাম আৰু খাৰা কৰালে আপুনি ইয়াত নহয় যে গুজৰাটৰ উদ্যোগ মই যিমান জানো আপুনি গুজৰাটৰ উদ্যোগ স্থাপন কৰিছে আপোনাৰ এই বিষয়ে এই প্ৰচেষ্টাৰ বিষয়ে জানিব বিচাৰিছে এই বিষয়ত আমাৰ ঘৰৰ পৰিৱেশ যথেষ্ট ভাল আছিলে বা ছাপৰ্টিভ আছিলে আমাৰ ঘৰৰ পৰিৱেশটো মোৰ দেউতা এজন চৰকাৰী চাকৰিয়াল আছিলে তেওঁ এজন অভিযন্তা আছিলে আৰু আমাৰ পৰিয়ালৰ সকলোবিলাক বেছিভাগ লোকেই তেনেকুৱা ধৰণৰ চৰকাৰী চাকৰি কৰিছিলে কিন্তু দুটা কথা ক'ব লাগিব এটা কথা যে আমাৰ সেই সময়ৰ বা আজিও অসমৰ মধ্যবিত্ত শ্ৰেণীৰ মাক দেউতাকে যিটো বিচাৰে যে ল'ৰা ছোৱালী ভালদৰে পঢ়ক ভালদৰে পঢ়ি ভাল এটা চাকৰি কৰক সেইখিনি সিমানখিনিলৈকে আমাৰ মা দেউতায়ো বিচাৰিছিলে বা ছাপোৰ্ট কৰিছিলে যে ভালদৰে পঢ়া শুনা কৰা লগতে আৰু এটা কথা ক'ব লাগিব যে আমাৰ পৰিয়ালৰে কিছু যেনে মোৰ দেউতাৰ এজন সম্বন্ধীয় ভাই আছিলে স্বৰ্গীয় হেমেন্দ্ৰ প্ৰসাদ বৰুৱা তেখেতৰ ৰিজাল্ট খুব ভাল আছিলে তেওঁ গোটেই অসম সেই সময়ৰ বা আজিৰ বাংলাদেশ আৰু পশ্চিমবংগ অসম মিলাই যিখন কেলকাতা ইউনিভাৰ্চিটি আছিলে সেই পৰীক্ষাত তেওঁ
7th ৰেংক পাইছিলে সিলেটৰ পৰা তেওঁ সিলেট হাইস্কুলৰ পৰা তেখেতে পৰীক্ষা দি 7th ৰেংক পাইছিলে তাৰ পিছত তেওঁ গৈ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি তাহানি দিনত গৈ পেলাই তেওঁ MBA কৰিলে হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা MBA কৰিলে কৰি আহি তেওঁ অসমত চাহ বাগান খুলিলে তেওঁলোকৰ পৈতৃক দুখনমান আছিলে 2-4খন তাক বহুত বঢ়ালে নানান ধৰণৰ উদ্যোগ কৰিলে কোকোকোলা আনিলে অসমলৈ আমি এটা তেতিয়া এটা আমাৰ মাদুতে কৈছিলে যে ছাৰ তেখেতে কেনেকৈ ভালকৈ পঢ়া শুনা কৰি আজি ইমান ডাঙৰ মানুহ এজন হৈছে গতিকে তেনেকৈ ভাল পঢ়িব লাগিব আমাৰ উদাহৰণ হিচাপে দিছিলে আৰু মোৰ দেউতাই মোক এইটো কথাও কৈছিলে যে নিজে কষ্ট কৰি যেতিয়া কাম কৰিবলৈ ওলাইছই নিজৰ কাৰণেই কৰ আনৰ কাৰণে কিয় কৰিব লাগে এই কথাটো মোক বহুতবাৰ কৈছিলে যে কষ্ট কৰি আমি কষ্ট কৰিমেই যেতিয়া নিজৰ কাৰণে কষ্ট কৰোঁ কাৰোবাৰ চাকৰি কৰি আনৰ কাৰণে কষ্ট কিয় কৰোঁ গতিকে সেইখিনি মানে যিখিনি এটা এনভাইৰনমেণ্ট আমাৰ পৰিয়ালত আছিলে সেইখিনি লৈয়ে মই আগবাঢ়ি গ'লো আৰু আজি এটা কিবা এটা কিছু আমি অসমৰে নহয় এগৰাকী দেশৰে এজন আগশাৰীৰ উদ্যোগপতি লাহে লাহে হৈ আছে আপুনি আৰু ইতিমধ্যে গুজৰাটত আপুনি ইণ্ডাষ্ট্ৰি স্থাপন কৰিছে মই এই বিষয়ে জানিম আপোনাৰ পৰা মই জিন্নাত আছে আৰু ইফালে মই হেৰি জেফ্ৰিন আছে আৰু হিৰক আছে তোমালোকৰ কিবা জানিবলগীয়া আছে নে তোমালোকে যিটো তেখেতে ক'লে যে যিটো তথাকথিত প্ৰতিষ্ঠিত যিটো ধাৰা যে আমি চৰকাৰী চাকৰি কৰিম বা ক'ত আজিকালিতো কৰ্পৰেট কোম্পানী ক'ত চাকৰি কৰিম সেনেকুৱা নহয় তেখেতে নিজা চেনেল এটা লৈছে সেই বিষয়ত তোমালোকৰ কিবা জেফ্ৰিন কিবা ইচ্ছা আছে তুমি কি ভাবিছা তোমাৰ কি সপোন কি হ'ব বিচাৰিছা তুমি নিজে কি মাইকটো লোৱা কি হ'ব বিচাৰিছা মানে কি লক্ষ্য আছে তোমাৰ মোৰ দেউতা যিহেতু এজন পশু চিকিৎসক গতিকে ময়ো এজন চিকিৎসক হ'ব বিচাৰোঁ চিকিৎসক আচ্ছা মানে মেডিকেল পঢ়িবা হয় আৰু এজন ভাল নিউৰলজিষ্ট হ'ব বিচাৰোঁ নিউৰলজিষ্ট দ্যাটছ গ্ৰেট নিউৰলজিষ্ট আমাক লাগে দৰকাৰ আছে আমাৰ আৰু ইয়াৰ পাছত তুমি ক'ত পঢ়িবা মই ইতিমধ্যে এডমিশ্যন লৈ লৈছোঁ সাই বিকাশ জুনিয়ৰ কলেজত ক'ত গুৱাহাটীত লখৰাত হয় লখৰাখন তাত ইতিমধ্যে তোমাৰ এডমিশ্যন হৈ গ'ল তাত হোষ্টেল থাকিবা তুমি আৰু হিৰকে এতিয়ালৈকে ক'ত এডমিশ্যন ভবা নাই ভৱিষ্যতে মোৰ এজন প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা আছে প্ৰশাসনিক বিষয়া নাৰায়ণ কোঁৱৰ তোমাৰ কাৰণে উপযুক্ত ব্যক্তি হ'ব তোমাক গাইড কৰিবৰ কাৰণে মানে যদি তুমি প্ৰশাসনীয় বিষয়া হ'ব বিচাৰিছা সেই তাৰ কাৰণে পঢ়া শুনা আৰম্ভ কৰিছা নাই যে পেপাৰ পত্ৰ সংবাদ মাধ্যম সেইবিলাকৰ লগত ক'ত কি হৈ আছে সেইবিলাক চোৱা নোচোৱা কিছু পৰিমাণে চাওঁ কিছু পৰিমাণে চোৱা পেপাৰ পঢ়া ৰেগুলাৰ দেশৰ ৰাজনীতি কি হৈ আছে এইবিলাক খবৰ ৰাখিছা কিছু পৰিমাণে আচ্ছা ঠিক আছে মই তোমাৰ আৰু কথা পাতিম আমাৰ পিছত আৰু দুজনমান ছাত্ৰ আছে তেওঁলোকৰ সৈতে মই কথা পাতিম মই অকণমান অপৰ্ণা দেৱী আছে অপৰ্ণা দেৱীৰ ওচৰলৈ আহিছোঁ যিহেতু অসম জাতীয় বিদ্যালয় অসমৰ এখন আগশাৰীৰ বিদ্যালয় আৰু সেইখন বিদ্যালয় আপুনি এগৰাকী শিক্ষয়িত্ৰী আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ বিদ্যালয়ৰ এইবাৰ যিটো প্ৰদৰ্শন এই প্ৰদৰ্শনক লৈ আপোনালোক শিক্ষক শিক্ষয়িত্ৰীৰ সন্তুষ্ট হয় নহয় কাৰণ জাতীয় বিদ্যালয় যোৱাবাৰ স্থান পোৱা নাছিল নেকি জাতীয় বিদ্যালয় যোৱাবাৰ এইবাৰ আপোনালোকে পাইছে আৰু প্ৰিয়ংকা ৫ম স্থান লাভ কৰিছে আপোনাৰ কি অনুভৱ বুলি ক'লে খুব ভাল লাগিছে আৰু আমি নিশ্চিত আছিলোঁ যে আমাৰ বিদ্যালয়ৰ ফলাফল ভাল হ'ব কিন্তু আমি ইয়াতকৈ আৰু ভাল হ'ব বুলি আশা কৰিছিলোঁ আৰু আশাৰ শেষ নাই মই কৈছোঁ তাৰ মাজত এটা কথা আমি ক'বই লাগিব যে যদিও আমাৰ বিদ্যালয়ৰ পৰা মাত্ৰ এগৰাকীয়ে ৫ম স্থান লাভ কৰিছে তেওঁৰ সমকক্ষ অৰ্থাৎ তেওঁৰ সমান 1-2 নম্বৰ কম পোৱাকৈ বা গৰাকীও আছিলে আৰু আমি তেওঁলোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ তেওঁলোকে হতাশ হ'ব নালাগে ঠিক তেনেদৰে আপোনালোকৰ এই চেনেলৰ যোগেৰে অসমৰ যিসকল শিক্ষাৰ্থীয়ে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেওনাখন পাৰ হ'ব পৰা নাই তেওঁলোকলৈ আমি এটা কথাই ক'ব বিচাৰিছোঁ যে এটা পৰীক্ষাৰ ফলাফলে আচলতে মানুহৰ জীৱন গঢ়িব নোৱাৰে বা জীৱন নগঢ়ে গতিকে তেওঁলোকে হতাশ হোৱাৰ কাৰণ নাই বহুতো কথাৰ কাৰণে আচলতে তেওঁলোকে বিফল হ'ব পাৰে আৰু সেই বিফলতাৰ কাৰণটো বিচাৰি উলিয়াই যদি তেওঁলোক আগবাঢ়ি যায় নিশ্চয়কৈ সফল হ'ব ঠিক সেইদৰে আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষাৰ্থীয়ে আশা কৰা মতে নম্বৰ লাভ কৰিব নোৱাৰিলে তেওঁলোকক আমি এটা কথাই কৈছোঁ যে তেওঁলোকৰ জীৱনটো আৰম্ভ হৈছেহে মাত্ৰ এটা পৰীক্ষা দিছে আৰু সেই পৰীক্ষাটোত তেওঁলোকে আশা কৰা মতে হয়তো কোনোবাই নম্বৰ পাইছে কোনোবাই পোৱা নাই তেওঁলোকে ভৱিষ্যত জীৱনৰ কাৰণে পৰিকল্পনা কৰি
কৰি যদি আগবাঢ়ি যায় নিশ্চয়কৈ তেওঁলোক সফল হ'ব পাৰিব মই বৰগাঁৱৰ ওচৰলৈ গৈছোঁ পাঠশালা শিশু শিক্ষাপীঠ আদৰ্শ বিদ্যালয় এইখন বিদ্যালয় আপোনালোকৰ স্থাপন হোৱাৰ কিমান বছৰ হৈ গ'ল আমাৰ 2005 চনত আমাৰ বিদ্যালয়খন স্থাপন হৈছিল এতিয়া আপোনালোকে বিদ্যালয়ৰ পৰা ফাৰ্ষ্ট ষ্টেণ্ডো কৰিছে আমি জানো ফাৰ্ষ্ট ষ্টেণ্ড 2013 চনত ইজাজ আহমেদে ফাৰ্ষ্ট ষ্টেণ্ড কৰিছিল আমাৰ বিদ্যালয়ৰ পৰা 2008 চনৰ পৰা এতিয়ালৈকে 12 বছৰ আমাৰ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে আৰু প্ৰত্যেক বছৰতে আমাৰ বিদ্যালয়ৰ পৰা তৃতীয় বিভাগ নোপোৱাকৈ 100% উত্তীৰ্ণ হৈ আহিছে মানে ফেইলটো বাদে থাৰ্ড ডিভিজন নাই তাৰমানে থাৰ্ড ডিভিজন নাই কিমান বছৰ আজি 12 বছৰ হ'ল 2008 বছৰ এখন বিদ্যালয়ৰ পৰা এজন থাৰ্ড ডিভিজন পোৱা এজনে ফেইল কৰা নাই হয় আৰু ইতিমধ্যে 7 গৰাকীয়ে স্থান পাবলৈ সক্ষম হ'ল এই বছৰতে হয় হিৰকজ্যোতি চৌধুৰীকে ধৰি 7 গৰাকীয়ে এইবাৰ ৰিজাল্ট আপুনি দৰ্শকৰ জ্ঞাততে কৰি দিবনে আপোনালোকৰ বিদ্যালয় এইবাৰ ৰিজাল্টটো এইবাৰ আমাৰ বিদ্যালয়ৰ পৰা 129 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তাৰ ভিতৰত 107 গৰাকীয়ে প্ৰথম বিভাগত আৰু 22 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু 107 গৰাকী প্ৰথম বিভাগৰ ভিতৰত 29 গৰাকীয়ে ডিষ্টিংশ্যন নম্বৰ আৰু 30 গৰাকীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে এই বৰ্ষত ঠিক আছে আমি এই বিষয়ে আৰু অধিক কথা পাতিম আমাৰ জেফ্ৰিন আৰু হিৰকৰ তেওঁলোকৰ পিতৃ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু আমি জানিম আচলতে আমি আৰু বহুখিনি কথা বহুবিলাক প্ৰশ্ন তেওঁলোকৰ নাৰায়ণকৰ হয়তো আছে আমি এইবিলাক বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰত এইটো যিটো আমাৰ বিশেষ দৰবাৰ এই দৰবাৰত আমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উজলি উঠিছে তেওঁলোকৰ সৈতে আমি কথা পাতি আছোঁ মই তেওঁলোকৰ সৈতে কথা পাতিম তাৰ আগতে মই নাৰায়ণ কোঁৱৰ যিটো আছে মই তেখেতৰ ওচৰলৈ আকৌ এবাৰ গৈছোঁ আপুনি এটা অত্যন্ত এটা পিছপৰা এলেকাৰ পৰা আপুনি ওলাই আহিলে আৰু সেই সময়ত আপুনি যেতিয়া ক'লে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আপুনি দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'ল সেই সময়ত আপোনাৰ কি সপোন আছিল কি দেখিছিল আপুনি তেতিয়া লক্ষ্য কি আছিল আপোনাৰ জীৱনৰ সঁচা কথা ক'বলৈ হ'লে আমি সেইখিনি সময়ত তেনেকুৱা সপোন দেখিব পৰাকৈ আমাৰ পৰিৱেশো নাছিলে আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয় হোৱাটোতো দূৰৰে কথা এইটো কোনেও সপোনত ভাবিব নোৱাৰে স্কুললৈ গৈ আছোঁ পৰীক্ষা দি আছোঁ পৰীক্ষা ভাল হৈছে আকৌ গৈছোঁ বেয়া হৈছে আকৌ দিছোঁ তেনেকুৱা ধৰণৰ এটা পৰিৱেশতহে আমি আহি যিটো ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া হোৱা যিটো প্ৰচেষ্টা সেইটো আচলতে মই যেতিয়া মই স্নাতকোত্তৰ ডিগ্ৰী কৰিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত তাৰপিছত মই নেট পৰীক্ষাটো উত্তীৰ্ণ হ'লোঁ তেতিয়া ভাবিলোঁ যিহেতু হৈছে গতিকে এবাৰ চেষ্টা কৰি চোৱাত কি আপত্তি আছে সেইটো মই যেতিয়া মানে মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তাৰপিছত মই গুৱাহাটী বিশ্ববিদ্যালয় তাৰ পিছৰ পৰাহে মই লাহে লাহে চিন্তা কৰিবলৈ লৈছোঁ আৰু সেইখিনি সময়ত যিহেতু আৰ্থিকভাৱে তেতিয়াও আমাৰ খুব ভাল অৱস্থা নাছিলে গতিকে সেইকাৰণে মই নগাঁও যিখন আমাৰ আনন্দৰাম ঢেকিয়ালপুৰ ফুকন মহাবিদ্যালয় আছে তাত প্ৰায় মই 2 বছৰ আছিলোঁ কাম কৰিছিলোঁ সেই তাৰ কিছু পইচা লৈ তেতিয়া মই দিল্লীলৈ যাত্ৰা কৰিছিলোঁ মোৰ যিটো সপোন এই সপোনটো লৈ পেলাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হৈ বহলভাৱে যি কাম কৰে যি সপোন সেই সপোনটো লৈ পেলাই আৰু সেই 2 বছৰৰ চেষ্টাৰ ফলত অৱশেষত এই পৰীক্ষাত সফল হ'ল আৰু আজি কোচিং লৈছিলে আপুনি হয় মই কোচিং লৈছিলোঁ মই জানিব মন যায় আপুনি মই যিমান দূৰ শুনিছোঁ অসমীয়া মাধ্যমত পৰীক্ষা দিছিল নেকি হয় মূল পৰীক্ষা যিটো আছিলে কাৰণ প্ৰিলিমিনাৰী পৰীক্ষাটো তেনেকৈ লিখিব লগা একো নাই মূল পৰীক্ষাটো অসমীয়া মাধ্যমত কিন্তু সাক্ষাৎকাৰ সেইটো ইংৰাজী মাধ্যমত আছিল গতিকে দুইটাই সংমিশ্ৰণ আছিলে এইটো ভাবিলে আছিলে যে অসমীয়া মাধ্যমত মূল পৰীক্ষা IAS মেইনছৰ পৰীক্ষা দি উত্তীৰ্ণ হৈ তেখেতে ইণ্টাৰভিউ দি ওলাই গৈছে মৰিগাঁৱৰ এটা অত্যন্ত পিছপৰা এলেকাৰ পৰা ওলাই অহা এজন যুৱক আৰু তেওঁ ইতিমধ্যে তেওঁ কৈছে তেওঁ সমাজখনক তেওঁ সেৱা কৰাৰ মন আছিলে আৰু আমি যিমানটো জানো তেওঁ IAS বিষয়া হিচাপে বিগত সময়ত আমি তেওঁৰ যিখিনি কাম কাজ আমি দেখিছোঁ তেওঁ এজন ব্যতিক্ৰমী বিষয়া হিচাপে ইতিমধ্যে তেওঁৰ কামৰ দ্বাৰা পৰিচয় দাঙি ধৰিছে আৰু তেওঁ সদায় সেৱাৰ মনোভাৱে আমি কাম কৰি অহা দেখিছোঁ নিঃসন্দেহে আমি তেখেতক আচলতে প্ৰশংসা কৰিবলৈ আমি তেখেতৰ কাম কাজ দেখিছোঁ আৰু আজিৰ দিনত IASত পোনপটীয়াকৈ IAS পোৱা অসমীয়া যুৱক যুৱতীৰ সংখ্যা কমি আহিছে সঁচা কথা ক'বলৈ গ'লে এইটো একদম সঁচা কথা অপ্ৰিয় সত্য যে আমাৰ অসমত অসমীয়া মানে IAS IPS বিষয়াৰ সংখ্যা ক্ৰমাৎ কমি আহিছে
এইটো আমাৰ কাৰণে কিন্তু অত্যন্ত উদ্বেগজনক খবৰ আমাৰ যিসকলে প্ৰশাসন যন্ত্ৰ চলায় সেই প্ৰশাসন যন্ত্ৰত আচলতে আমাৰ থলুৱা যুৱক যুৱতী খুব কম সংখ্যক অংশগ্ৰহণে আচলতে বেলেগ একো কথা নাই আমাৰ তেওঁলোকৰ বাহিৰাসকলৰ বাবে আপত্তি নাই কিন্তু কিছু হ'লেও যে আমাৰ থলুৱা বিষয়া যিমান থাকে তেওঁলোকে এই সমস্যা তেওঁলোকে তাৰ যিদৰে যুঁজিব তেওঁলোকে হয়তো বাহিৰৰ বিষয় সেই ধৰণৰ কথাখিনি অনুধাৱন হয়তো কৰিব নোৱাৰিব তেওঁলোকৰ সমস্যা হ'ব গতিকে সেইকাৰণে আমাক নাৰায়ণ মহন্তৰ নিচিনা আৰু বিষয়ৰ আমাৰ প্ৰয়োজন আছে মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ যেতিয়া আপুনি IAS পৰীক্ষা দিলে ইণ্টাৰভিউ হ'ল ইণ্টাৰভিউত আপুনি কি ভাবিছিল যে আপুনি উত্তীৰ্ণ হৈ যাব কেনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে কি কথা ইণ্টাৰভিউ দিয়াৰ পিছত মোৰ ইণ্টাৰভিউ প্ৰায় 45 মিনিটমান সময় চলিছিলে আৰু দিয়াৰ পিছত অলপ লাগিছিল যে তাৰপিছত আহি মোৰ লগত যিসকল বন্ধু বান্ধৱে দিল্লীত প্ৰস্তুতি চলাই আছিলে আমি তেওঁলোকৰ লগতো পাতিছিলোঁ তেওঁলোকেও তেনেকৈ উৎসুক কি সুধিছিলে কি এই গোটেইখিনি পাতাৰ পিছত আমি সকলোৱে এটা ধাৰণা কৰিছিলোঁ যে সাক্ষাৎকাৰটো খুব বেছি বেয়া হোৱা নাই আৰু হয়তো ফলাফল যদি লিখিত পৰীক্ষা মাৰ্কছটো আচলতে আমি তেতিয়া গম নাপাওঁ যদি ভাল থাকে তেতিয়াহ'লে হ'ব লাগে গতিকে তেনেকুৱা ধৰণৰ এটা আশা আছিলে কিন্তু UPSC পৰীক্ষাটো ক'ব নোৱাৰি ইমানে আনচাৰ্টেনিটি থাকে গতিকে তথাপিও মানে কোনেও দৃঢ়ভাৱে ক'ব নোৱাৰে যে মোৰ হ'বই বা মই এনেকুৱা ধৰণৰ এটা ৰেংকেই পাম কিন্তু তথাপিতো সাক্ষাৎকাৰ দি অহাৰ পিছত বৰ্ডৰ ক্ষেত্ৰত মোৰ যিটো ইতিবাচক দৃষ্টিভংগী আছিলে বা বৰ্ডৰ মোৰ প্ৰতি তাৰ পৰা এটা অনুভৱ হৈছিল যে হয়তো হ'ব পাৰে ভাল হ'ব লাগে পৰৱৰ্তী যাত্ৰাৰ বিষয়ে আমি জানিম আচলতে আমি তেখেতে তাৰপাছত ক'ত তেখেতে দায়িত্ব সম্পাদন কৰিলে আৰু কেনেকৈ IAS হ'বৰ কাৰণে কেনেকৈ অধ্যয়ন কৰা উচিত আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ এই বিষয়ে জনাব কিন্তু তাৰপৰা মই অকণমান পুনৰবাৰ যাব বিচাৰিছোঁ যোৰহাটত আছে আমাৰ উৎপলৰ সৈতে আছে এইবাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা তাৰ দ্বিতীয় স্থান পালে চিন্ময় হাজৰিকা চিন্ময়ে তেওঁৰ অনুভৱ কিদৰে ব্যক্ত কৰিছে উৎপলৰ ওচৰলৈ গৈছে উৎপল গোটেই দিনটো টিভিৰ স্ক্ৰীণত চৰ্চা হৈ থকা সেইজন সুখ্যাতিবান যুৱক যিজন যুৱকে আজি সমগ্ৰ যোৰহাটলৈ সুনাম কঢ়িয়াই আনিছে মোৰ লগত চিন্ময় এই মুহূৰ্তত উপস্থিত আছে আৰু তেওঁৰ লগত আমি কথা পাতিম কাৰণ আজি দিনৰ পুৱাৰ ভাগত মোৰ সতীৰ্থ উত্তম শইকীয়াই তেওঁৰ লগত কথা বতৰা পাতিছিলে আৰু সেই মুহূৰ্তত তেওঁ যিখিনি কথা কৈছিলে এইখিনি আজিৰ দিনটোত যোৰহাটৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যাৰ্থীৰ বাবে লগতে অসমৰ বিদ্যাৰ্থী সমাজৰ বাবে সকলোৱে আদৰি ল'বলগীয়া বা সকলোৱে চৰ্চা কৰিবলগীয়া কিছুমান কথা কৈছিলে কিন্তু ইয়াৰ মাজত তেওঁৰ লুকাই থকা কিছুমান কথাও আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ যোগেদি আমি দেখুৱাবৰ বাবে যত্ন কৰিম প্ৰথমতে চিন্ময় তোমাক শুভেচ্ছা জনাইছোঁ প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ এটা সপোন আছিল তুমি কষ্ট কৰিছিলা তাৰ আজি সাৰ্থক হ'ল কেনেকুৱা লাগিছে মনটো নিশ্চয় বৰ ভাল লাগিছে মই তেনেকৈ পঢ়িছিলোঁ যদিও মই মানে পজিশ্যন পাম বুলি আশা কৰি পঢ়া নাছিলোঁ তথাপিও মানে পঢ়ি গৈছিলোঁ নিয়াৰিকৈ আৰু এতিয়া পজিশ্যনটো পাই খুবেই ভাল লাগিছে এতিয়া সদায় মানে এনেকৈ যেতিয়া পজিশ্যন পোৱা হয় তাৰপিছত সদায় যে কাৰ অৰিহণা থাকে ময়ো সুধিব লাগিব এই প্ৰশ্নটোৰ পৰা আঁতৰিব নোৱাৰিম প্ৰথম তোমাৰ ঘৰখন নিশ্চয় তাৰপিছত তুমি কাৰ পাইছিলা প্ৰেৰণা সহযোগিতা আশীৰ্বাদ এইখিনি অলপ ক'ব লাগে মোৰ প্ৰথমে মোৰ মা দেউতা ভণ্টি তাৰপিছত মোৰ স্কুলৰ শিক্ষকসকল তাৰপিছত মোৰ নেইবাৰ্ছ ৰিলেটিভছ ৱেল উইচাৰ্ছ সকলোৰে পৰা মই উৎসাহ পাইছিলোঁ প্ৰেৰণা পাইছিলোঁ তেওঁলোকে মোক ছাপোৰ্ট কৰিছিলে এনকাৰেজ কৰিছিলে আৰু তাৰ বাবেই মই আজি এইটো সফলতা লাভ কৰিব পাৰিছোঁ পঢ়াৰ কিছুমানে কয় যে 5 ঘণ্টা পঢ়িব লাগে 6 ঘণ্টা পঢ়িব লাগে তোমাৰ পঢ়াৰ কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াটো কেনেকৈ লৈ গৈছিলা একচুৱেলি মই তেনেকৈ সময় চাই পঢ়াৰ অভ্যাসটো মোৰ নাছিলে আৰু মই কৰাও নাছিলোঁ নে ধৰক এটা কথা আছে কি কোৱান্টিটিতছে কোৱালিটিটো বেছি ইম্পৰ্টেণ্ট হয় আৰু মই যিমান পাৰোঁ মানে টেক্সট বুকখন থৰলি পঢ়িবলৈ ট্ৰাই কৰিছিলোঁ যদি আজি পঢ়িব মন গৈছে তেতিয়া পঢ়িছোঁ যদি পঢ়িব ইমান মন যোৱা নাই তেতিয়া এনেই পঢ়াৰ টেবুলত বহি থকা নাছিলোঁ তেনেধৰণে কৰিছিল এই আচলতে গুৰুত্বপূৰ্ণ মই পুনৰবাৰ কৈছোঁ যে আজি যোৰহাটৰ ডন বস্কো যি হায়াৰ ছেকেণ্ডেৰী এখন অত্যন্ত সুখ্যাতি সম্পন্ন এখন শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানখনে বিগত বৰ্ষত যি সুনাম কঢ়িয়াই আনিছে তাৰ ধাৰা আজি অব্যাহত ৰাখিছে মোৰ কাষত পিতৃ মাতৃ আছে আৰু লগতে চিন্ময়ৰ লগত অত্যন্ত সহযোগিতা কৰা মই যিমান দূৰ জানো ভনীয়েক আছে হয়নে মই ফাঁকি কৈছোঁ নেকি নাই কোৱা নাই দুইজনৰ মাজত বন্ধুত্বটো সাংঘাতিক ন তুমি মেট্ৰিক দিম বুলি কৈছিলোঁ ইয়াৰ কুৱেশ্যন এনচাৰ্ছবিলাক বেছিভাগ লিখি দিওঁ ইয়াৰ টাইম নাথাকে সেইটো কাৰণে মই লিখি দিওঁ হোম টিচাৰ আৰু তুমি টিচাৰো নহয় আৰু এনেই হেল্পাৰ আজি কেনেকুৱা লাগিছে মনটো আজি ভাল লাগিছে বহুত ভাল লাগিছে নিজৰ দাদাই পালে আৰু বেলেগ কোনোবা নিজৰ ৰিলেটিভে পালে মানে ফিলিংটো বেছি বেলেগ হৈ যায়
আজি তোমালে ফোন কৰিছে নাই বেলেগ তোমাৰ যিবিলাক সতীৰ্থ আছে বন্ধুবৰ্গ দাদা নাই মই স্কুলে গৈছিলো সব ফ্ৰেণ্ডে তেতিয়া মানে কৈছে পাৰ্টি তোৰ দাদাই পাইছে তেনেকে বহুত হেৰি ধন্যবাদ জনাইছো মই অকমান দেউতাকৰ লগত কথা পাতি লম আশীৰ্বাদ আপোনালোকৰ আৰু মই ভাবো আজিৰ দিনটো আপোনাৰ জীৱনৰ আটাইতকৈ সাৰ্থক দিন আটাইতকৈ মই ভাবো এই দিনটোৰ বাবে অপেক্ষা কৰি থকা এটা দিন আৰু আনন্দ ভৰা যিকিজন মানুহ আছে তাৰ ভিতৰত আপুনি এজন অন্যতম কি ক'ব হয় ধন্যবাদ মই এইটো ৰিজাল্টৰ কাৰণে বহুত আশা কৰি আছিলোঁ তাৰ আজি ৰিজাল্ট পাই মোক অতি আনন্দ লাগিছে খুব ভাল লাগিছে কেনেকুৱা পঢ়া শুনাৰ গোটেই কাৰোবাৰটো কোনে চাইছিলে বেছিকৈ পঢ়া শুনা গোটেই কাৰোবাৰখিনি একচুৱেলি আমি দুইজনেই চাওঁ মোৰ সময়ৰ অভাৱ হ'লে মোৰ মিছেছে এওঁ চাই আৰু গোটেইখিনি তেওঁ তদাৰক কৰে তাৰ ওপৰত মই কেতিয়াবা হেল্প কৰোঁ আপুনি হেল্প কৰে মাকে তদাৰক কৰে হয় গতিকে মাকৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিম বাইদেউ মই চিনাকি কৰাই দিছোঁ এখেত হৈছে যোৰহাট প্ৰিন্সিপালছৰ এগৰাকী তেখেত টিচাৰ গতিকে মই ভাবোঁ সেইটো দৃষ্টিকোণৰ ফালৰ পৰাও সাংঘাতিক ধৰণৰ গাইড পাইছিলে চিন্ময় মই আপোনাৰ ওচৰলৈ যাব বিচাৰিম কি ক'ব আজিৰ দিনটোত মাকৰ আটাইতকৈ আনন্দ ভৰা দিন কেনেকুৱা লাগিছে হয় হয় ল'ৰা ছোৱালী মুখখনত হাঁহি দেখিলে মাকৰ বহুত সুখ হয় মই আজি বহুত সুখী এইটো আশা কৰিছিলে এই দিনটো হয় হয় আজি আপুনি কানিলেও মানুহে চাব কাৰণ জানে এইটো আনন্দৰ চকুলো তেওঁ মানে মই ভাবিছিলোঁ যে মনত দুখ নাপাওক সেইকাৰণে আজি ভাল লাগিছে যথেষ্ট ভাল লাগিছে এতিয়া অকমান বিষাদৰ মাজলৈ গৈছিল যদিও গীটাৰ ওলাব এতিয়া খুব ধুনীয়া গীটাৰ বজাই চিন্ময় অকমান যদি আমি মানে একচুৱেলি তেওঁ বাহিৰত বেছিলি ফ'কাছড হৈ আছিলে একচুৱেলি সেই ফ'কাছড হোৱাৰ কাৰণে তেওঁ যদি একচুৱেলি ছাকচেছ নহয় মোৰ চিন্তা আছিলে তেওঁ কিবা ডিপ্ৰেছ হ'ব বুলি মোৰ চিন্তা আছিলে কিন্তু আজি যেতিয়া তেওঁ ৰিজাল্টটো পাই মোৰ ইমানেই আনন্দ লাগিছে আগবেলা মোৰ আজি তেওঁৰ নিচিনাকৈ মোৰ চকুলো ওলাইছিলে এতিয়া মই চকু পানী প্ৰাগ নিউজত ওলাইছে ৰাতি হয় মই এতিয়া নৰ্মেল হ'ব পাৰিছোঁ সেই একে প্ৰাগ নিউজ এতিয়া মই নৰ্মেল হৈছোঁ দিনটোত চকু পানীবিলাক এতিয়া হাঁহি ওলাইছে আৰু মই অকণমান গীটাৰ আমি যিমানখিনি পৰা যায় কাৰণ আজি এওঁলোকে যিটো কৰিব এয়া অসমৰ নতুন প্ৰজন্মই চাব যে তেওঁলোকে পঢ়া শুনাৰ লগতে আৰু কি জানে কোনোবাই ছবি কোনোবাই গান কোনোবাই এনেধৰণৰ গীটাৰ মই চিন্ময়ৰ পৰা অকণমান শুনিম চিন্ময় মই উৎপলক মই ধন্যবাদ দিছোঁ উৎপলক ধন্যবাদ দিছোঁ আৰু আচলতে আমাৰ যিগৰাকী কৃতি ছাত্ৰ চিন্ময় হাজৰিকাক অভিনন্দন জনাইছোঁ তেওঁ পঢ়া শুনাৰ লগতে অন্য বিষয়ত তেওঁ পাৰ্গত আমি তেওঁক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আমাৰ এই অনুষ্ঠান আমি অব্যাহত ৰাখিম আমাৰ সৈতে আহি উপস্থিত হৈছে প্ৰিয়ংকা কলিতা এইবাৰ পৰীক্ষাত তেওঁ ৫ম স্থান পাইছে তাৰ লগতে আছে আব্দুল আজিজ হাই মাদ্ৰাছা পৰীক্ষাত তেওঁ ২য় স্থান লাভ কৰিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰত যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈ গ'ল তাত সফল পৰীক্ষাৰ্থীসকলৰ সৈতে কথা পাতি আছোঁ তাৰ লগতে আমাৰ সৈতে আছে নাৰায়ণ কোঁৱৰ IAS বিষয়া এজন অসমৰ কৃতি সন্তান আছে অভিজিত বৰুৱা তেখেতে এজন আমাৰ ৰাজ্যৰ এজন অগ্ৰণী উদ্যোগপতি আছে অপৰ্ণা দেৱী অসম জাতীয় বিদ্যালয়ৰ তেখেতে জ্যেষ্ঠ শিক্ষয়িত্ৰী আৰু আছে উৎপল বৰকাকতি তেখেত পাঠশালা শিশুবিদ শিক্ষাবিদ আদৰ্শ বিদ্যালয় তেখেতে অধ্যক্ষ আমি তেওঁলোকৰ সৈতে কথা পাতি আছোঁ প্ৰিয়ংকা আহি আমাৰ মাজত উপস্থিত হৈছে প্ৰিয়ংকা পুনৰতে মই স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰিয়ংকা কেনেকুৱা অনুভৱ কেনেকুৱা জাতীয় বিদ্যালয়ত যোৱাবাৰ কোনো ষ্টেণ্ড কৰা নাছিলে এইবাৰ তুমি জাতীয় বিদ্যালয়ৰ সুনাম ঘূৰাই আনিছা কি অনুভৱ হৈছিলে এনে এটা ফলাফলৰ বাবে সকলো শিক্ষাৰ্থীয়ে আচলতে ৰৈ থাকে আৰু যিহেতু ভবামতে এটা ফলাফল লাভ কৰিছোঁ সেইবাবে সুখী
আচলতে প্ৰচেষ্টা যিহেতু চলাইছিলোঁ তাৰ মাজে মাজে এনেধৰণৰ আশা আছিল না তুমি ভাল ছাত্ৰী বুলি ময়ো জানো কিন্তু তুমি কিমান মানে পঢ়া শুনা কিমান সময় কৰিছিলা কেনেকৈ পঢ়িছিলা মই আচলতে ৰেগুলাৰিটি মেইনটেইন কৰিবলৈ চেষ্টা কৰিছিলোঁ যেতিয়া ৰেগুলাৰ স্কুল চলি আছিল তেতিয়া 3-4 ঘণ্টা পঢ়িছোঁ যাতে স্কুলত যিখিনি শিকোৱা হৈছে সেইখিনি যাতে মই ঘৰত ৰিভাইজ কৰিব পাৰোঁ আৰু যেতিয়া ষ্টাডি লিভ পালোঁ তেতিয়া 7-8 ঘণ্টা পঢ়া হৈছে আৰু স্কুলত তোমাক স্কুলৰ টিচাৰ শিক্ষাগুৰু তেওঁলোকে কেনেকুৱা ধৰণে তোমাক আগুৱাই নিছিলে শিক্ষাগুৰুসকলৰ অবিহনেতো আজিৰ দিনটো কোনো পধ্যে সম্ভৱ নহ'লহেঁতেন তেওঁলোকৰ সহযোগিতা তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ লগত যি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক তাৰ বাবে আচলতে আমি প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ পৰা ওলাই গৈ সমাজত মূৰ তুলি থিয় হ'ব পাৰিম বুলি আচলতে আত্মবিশ্বাস আছে তেওঁলোকৰ শিক্ষাদানৰ যি পদ্ধতি সঁচাকৈয়ে খুব ভাল লগা আৰু আচলতে অকল আমাক পঢ়ুৱাই থকাই নহয় আমি যিখিনি পঢ়িব পাৰিছোঁ যিখিনি শিকিছোঁ সেইখিনি যাতে সেইখিনি কিদৰে শিকিলোঁ শিকি কেনে লাগিল তাকো আমাক আচলতে কোৱাৰ সুযোগ দিয়া হৈছিলে আৰু অকল পঢ়া শুনাই নহয় বাকী সকলোবোৰ বিষয়তে আচলতে আমাক আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগোৱা হৈছে বিদ্যালয়খনৰ পৰা আৰু অপৰ্ণা দেৱী আপোনাৰ ছাত্ৰীগৰাকীৰ বিষয়ে কি ক'ব তাই আপোনালোকে দেখি গম পাইছে খুব সহজ সৰল ছোৱালী আৰু তেওঁ এনেকুৱা যে তেওঁ শ্ৰেণীকোঠাৰ ভিতৰত থকা সময়ত তেওঁ পঢ়াৰ লগত পুৰা মনটো দিয়ে আৰু শ্ৰেণীকোঠাৰ বাহিৰত তেওঁ যাৰ প্ৰতি যি ধৰণৰ আচৰণৰ প্ৰয়োজন হয় শিক্ষকৰ লগত খুব সৎব্যৱহাৰ আৰু অগ্ৰজসকলৰ লগত অনুজসকলৰ লগত আমাৰ বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীও আছে গতিকে তেওঁলোকৰ লগতো এটা সদ্ভাৱ ৰক্ষা কৰি চলিছিল আৰু এটা কথা মন কৰিছিলোঁ যে তেওঁ ঘৰৰ কাম যিবোৰ হোমৱৰ্ক দিয়া হয় খুব নিয়মীয়াকৈ দেখুৱাই তাত অকণো হেমাহি নকৰে আৰু আটাইতকৈ ডাঙৰ কথাটো আছিলে তেওঁ খুব আত্মবিশ্বাসী আছিলে আৰু মই ভাবোঁ সেই আত্মবিশ্বাসে তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিছে মাতৃ আছে আপুনি কি ক'ব ছোৱালীৰ বিষয়ে ভাল লাগিছে ওচৰলৈ লওক আজিৰ দিনটোৰ আনন্দ মানে ভাবিব নোৱাৰি আৰু বহুত ভাল লাগিছে কষ্ট সাফল্য হৈছে আৰু ছোৱালী কেনে পঢ়া কেনেকৈ কৰিছিল আপোনাৰ তাই চেষ্টা কষ্ট কৰিছিল বহুত কষ্ট কৰিছিল তাই কোনো কাম পেলাই নথাইছিল যিখিনি দায়িত্ব তাই পালন কৰি আহিছিল পঢ়াৰ কেতিয়াবা পঢ়াৰ কাৰণে গালি চালি দিবলগীয়া হয় নাই পঢ়াৰ কাৰণে গালি পাৰিব লগা নাই কেতিয়াবা বেছি পঢ়িলেহে মোৰ খং উঠে বেছি পঢ়ি ৰাতি কেতিয়াবা হেৰি হয় পঢ়ি থাকে মানে কষ্ট পাব বুলি অলপ কেতিয়াবা শুব দিওঁ সেইবিলাকতহে মোৰ অলপ হেৰি হৈছিল পঢ়াৰ কাৰণে খং উঠা নাছিল আচ্ছা তুমি আৰু কি পঢ়াৰ বাহিৰে বেলেগ কিবা তোমাৰ ৰাপ আছে নেকি আৰু কি ছবি আঁকি খুব ভাল পাওঁ ছবি আঁকা আচ্ছা গান চান গোৱা নেকি গান নাগাওঁ গান শুনো আচ্ছা আৰু বাকী দেশৰ ৰাজনীতি অসম কেনেকুৱা চলিছে এইবিলাক খবৰ ৰাখা নাৰাখা চেষ্টা কৰোঁ ৰাখিবলৈ কি হোৱা সপোন দেখি আছা তুমি আচলতে মই যিহেতু ছায়েন্স ষ্ট্ৰীমত যাম তাৰপিছত এগৰাকী ইঞ্জিনিয়াৰ হিচাপে যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ সেয়া আশা কৰিছোঁ আৰু সেই ক্ষেত্ৰত হাৰ্ডৱৰ্ক থাকিব সদায় আৰু আশা কৰিছোঁ যাতে মই সমাজৰ লাগতিয়াল হ'ব পাৰোঁ সমাজৰ কাৰণে উপকাৰত আহিব উপযুক্ত যাতে হ'ব পাৰোঁ নিখনে খুব ভাল লাগিছে কথাটো সুনাগৰিক হ'ব নিখনে মই আহিছোঁ আব্দুল আজিজ হাই মাদ্ৰাছাত তেওঁ দ্বিতীয় স্থান পাইছে আব্দুল আজিজ পুনতে তোমাক অভিনন্দন জনাইছোঁ কি আছিলে সপোন কি আছিলে কি হ'ব বিচাৰিছা পৰীক্ষাত এইটো ফল হ'ব বুলি ভাবিছিলেনে মই আশা কৰিছিলোঁ যে মই যাতে এজন হাই মাদ্ৰাছাৰ ভিতৰত যিকোনো এটা স্থান ল'ব পাৰোঁ আৰু সেইটো আশা মই পুহি ৰাখিছিলোঁ আৰু সেইটোক লৈ মই পুৰা আত্মবিশ্বাস আছিল মোৰ চেল্ফ কনফিডেন্সৰ জৰিয়তে মই পঢ়াত মই মন বহাইছিলোঁ আৰু তাৰ বাবে মই দ্বিতীয় স্থান পাইছোঁ সেইটো কাৰণে মই নথৈ আনন্দিত মোৰ সাধনা সাৰ্থক হোৱা যেন লাগিছে আৰু মই ভৱিষ্যতে বিজ্ঞান শাখাত পঢ়িম আৰু বিজ্ঞান শাখাত পঢ়ি মই এজন ডক্টৰ লাইনত যোৱাৰ বাবে চিকিৎসক হোৱাৰ সপোন দেখিছে হয় হয় তেনেকুৱা ঠিক আছে তোমাৰ পিতৃ আছে পিছফালে হয় আপুনি কি ক'ব ল'ৰাৰ বিষয়ে ক'ত ঘৰ আপোনালোকৰ মোৰ ঘৰ চিপাঝাৰ সমষ্টি পাথৰিঘাটত আচ্ছা গাঁওখনৰ নাম আঠকুৰীয়া আজি সঁচাকৈয়ে আজিৰ দিনটোত মোৰ যিটো আনন্দ পাইছোঁ এই আনন্দটো মই জীৱনৰ এটা নোপোৱা আনন্দ এটা মই অনুভৱ কৰিছোঁ
লগতে মই সুখ ভোগ কৰিছোঁ যে মোৰ ল'ৰাই যে মোক আজি আপোনালোকৰ নিউজ চেনেলত আনি উপস্থিত কৰিলে সেইটো মই সঁচাকৈ প্ৰাগ নিউজত আনি পেলাই উপস্থিত কৰালে এইটো মই সঁচাকৈ আনন্দিত হৈছোঁ। আচ্ছা, ল'ৰাক লৈ আপোনাৰ কেতিয়াও কোনো ধৰণৰ চিন্তা বা উদ্বেগৰ কাৰণ হৈ পৰা নাই? ল'ৰা কেতিয়াও কি কয়? ল'ৰাক লৈ আপুনি কেতিয়াও চিন্তা কৰিবলগীয়া হোৱা নাছিল? চিন্তা কৰিবলগীয়া হৈছিল অৱশ্যে মাজে সময়ে, তাৰমানে মোৰ আৰ্থিক যেনেকুৱা অনাটন যে মই খেতি কৰে নে কি আছে? খেতি ধৰ কিবা অকণমান খেতিও কৰোঁ, হাজিৰাও কৰোঁ, এনেকুৱা ধৰণে সপ্তাহত 4 দিন ঘৰৰ কাম কৰোঁ, 3 দিন হাজিৰা কৰোঁ, এনেকুৱা ধৰণে মই ৰুটিন বনাই লৈছিলোঁ, লৈহে মানে কথা মই জীয়াই আহিছিলোঁ। গতিকে আজিৰ দিনতো মোৰ নৰাৰ ঘৰৰ পৰা যোৱা নাই, এচলীয়া ঘৰতে মই আজিও আছোঁ। গতিকে এনেকুৱা অৱস্থাৰ মাজত মোৰ ওপৰত 2জন ছোৱালী আছে, এজন মানে GNM নাৰ্ছিং পঢ়ি আছে গোৱালপাৰা, আৰু দ্বিতীয়জন BSc 2nd চেম এবাৰ। গতিকে 3জন ল'ৰা ছোৱালীকে মানে মই আধাৰ যোগাবলগীয়া হৈছিল। গতিকে কেতিয়াবা বন্ধুবৰ্গৰ মাজত, কেতিয়াবা স্কুলৰ শিক্ষকৰ ওচৰত মই হাত পাতিবলগীয়া দুখৰ কথা চকুৰ পানী উলিব লগা হৈছিল। তেওঁলোকৰ পৰা যথেষ্ট সহায় পাইছোঁ, আৰু আজি ইয়াত উপস্থিত আছে মোমায়েকৰ পৰা মই যথেষ্টখিনি সংগ্ৰহ কৰিছিলোঁ। তেখেত এজন শিক্ষক হিচাপে মোক যথেষ্ট মন বুজিবলৈ চেষ্টা কৰিছিল, সেইখিনিতো মই সঁহাৰি পাইছিলোঁ। ঠিক আছে, মই অকণমান হীৰকৰ পিতৃ নহয় আপুনি? হয়, আপোনাৰ পৰিচয় দিয়ক। হয়, কি কৰে আপুনি? মই এজন পুলিচত কাম কৰোঁ। হয়, কমিশনাৰ অফ পুলিচ চিটি গুৱাহাটী মেট্ৰ'। আচ্ছা, মই তেখেতৰ এই গুৱাহাটীতে থাকোঁ। হীৰক জ্যোতিক অৱশ্যে আমি ঘৰৰ মানুহে কোনো একো ক'ব লগা হোৱা নাছিল, কেৱল তেখেতক মই এটাই কথা কৈছিলোঁ যে লগত 3টা বি লৈ চলিবা আৰু 2টা টি। বি 3টাৰ অৰ্থ হ'ল বেয়া নকবা, বেয়া নাচাবা, বেয়া নকৰিবা, আৰু টি 2টাৰ অৰ্থ হ'ল যে টাইম আৰু টেবুল সদায় লগত ৰাখিবা, তেতিয়াহ'লে জীৱনত বহুত উন্নতি কৰিব পাৰিব। এইখিনিয়ে কৈছিলোঁ, তাত বাহিৰে পঢ়া শুনাত ক'ব লগা বিশেষ হোৱা নাছিলে। আচ্ছা, বঢ়িয়া। মানে আপুনি কেতিয়াও তাক লৈ চিন্তা কৰিবলৈ হোৱা নাই? চিন্তা কৰিব লগা হোৱা নাই। আপোনাৰ হীৰকৰ বাই ভনী? হীৰকৰ বাইদেউ এজনী আছে, তেখেতেও 92 পাইছিলে এই মেট্ৰিকত, আৰু হায়াৰ ছেকেণ্ডেৰীত পাৰিছে 89%। এতিয়া বৰ্তমান এই বিশ্বনাথ চাৰিআলি এগ্ৰি BSc পঢ়ি আছে। আপোনাৰ হাত আৰু 2জন ছাত্ৰ আছে জাতীয় বিদ্যালয়ত। হয়, তোমালোকৰ নামকেইটা দি কোৱাচোন, পৰিচয় কি হোৱা আপুনি দেখিছা? নমস্কাৰ, মোৰ নাম কিষাণ কলিতা, আৰু মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। মই এইবাৰ কলা শাখাত নামভৰ্তি কৰি কিনে ভৱিষ্যতে মই মানে লোকসেৱা আয়োগৰ ফালে যাব বিচাৰিছোঁ। আচ্ছা, মানে ACS বা IAS বিষয় হোৱাৰ সপোন আছে তোমাৰ? হয়, জাতীয় বিদ্যালয় বা এইবাৰ পৰীক্ষা দিছোঁ মই। আচ্ছা, কেইটা লেটাৰ পালা এইবাৰ? মই 5টা বিষয়ত লেটাৰ নম্বৰ পাইছোঁ। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম পোহৰ দাস, মই অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। মোৰ ভৱিষ্যতে এষ্ট্ৰ'ফিজিক্স পঢ়াৰ মন আছে। এষ্ট্ৰ'ফিজিক্স, ভেৰি গুড ছাবজেক্ট। আৰু মানে কিমান কষ্ট কৰিছিলা পঢ়াৰ কাৰণে? তুমি বোলে ভাল আবৃত্তি কৰা জাতীয় বিদ্যালয়ৰ? হয়। এটা আবৃত্তি ফটককৈ শুনিলোঁ নি চমুকে? দিয়াচোন, আবৃত্তি কৰি দিয়া ফটককৈ, অলপ কৰি ল'ল। কবিতাৰ শিৰোনাম শংকৰদেৱৰ গৃহত কাৰ্ল মাৰ্ক্স, কবি ইছমাইল হুছেইন। হঠাৎ কাৰ্ল মাৰ্ক্স আহিল শংকৰদেৱৰ গৃহলৈ। শংকৰদেৱে নমস্কাৰ জনাই চৰাঘৰলৈ আদৰণি ক'লে, কোন বা আছিল বাপ, চিনিবকে পৰা নাই আপোনাক। ভাগৰুৱা কাৰ্ল মাৰ্ক্স প্ৰতি নমস্কাৰ জনাই ক'লে, জাৰ্মানীৰ পৰা আহিছোঁ, মোৰ নাম কাৰ্ল মাৰ্ক্স। গান্ধীজীৰ মুখত প্ৰথমে শুনিছিলোঁ আপোনাৰ নাম, সেইবাবে দৰ্শন পাবলৈ আপোনাৰ গৃহত পদাৰ্পণ। হয় হয়, ময়ো শুনিছিলোঁ আপোনাৰ কথা, ডাচ কেপিটেলৰ স্ৰষ্টা আপুনি, সাম্যবাদৰ প্ৰবক্তা। ঠিক আছে, ঠিক আছে, মই সময় অলপ কম আছে, খুব সুন্দৰ, ভাল লাগিছে দেই, বহুত ধন্যবাদ। তুমি এইটো চৰ্চা অব্যাহত ৰাখিবা দেই, সুন্দৰ আবৃত্তি কৰিছে। আমি এই বিষয়ে আৰু অধিক কথা পাতিম। আমাৰ কৃতি ছাত্ৰ ছাত্ৰী আছে, নাৰায়ণ মহন্ত, অভিজিত বৰুৱা আছে, তেওঁলোকৰ সৈতে আৰু অলপ কথা পাতিবলগীয়া আছে, কিন্তু মই তাৰ বাবে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ। আজি আমাৰ সৈতে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতি ছাত্ৰ ছাত্ৰীক একাংশ আছে আৰু তাৰ লগতে নাৰায়ণ মহন্ত IAS অফিচাৰ তেখেত আছে আৰু লগত আছে আমাৰ অভিজিত বৰুৱা উদ্যোগপতি। মই আকৌ পুনৰবাৰ অভিজিত বৰুৱা আপোনাৰ ওচৰলৈ গৈছোঁ। কি ভাবে আপুনি যেতিয়া আপুনি ক'লে যে আপুনি মানে কিবা এটা আপুনি ইমান ভালকৈ পঢ়া শুনা কৰিও সেই কেৰিয়াৰত সেইটো কেৰিয়াৰ নগ'ল, আপুনি অভিযন্তা কেমিকেল ইঞ্জিনিয়াৰ হিচাপে আমেৰিকাত আপুনি সুপ্ৰতিষ্ঠা লাভ কৰিব পাৰিলেন, সেইটো নকৰি আপুনি নিজাববীয়াকৈ চেলেঞ্জ লৈ উদ্যোগ স্থাপন কৰিলে। কিমান তেতিয়া মানে আমাৰ অসমত উদ্যোগী পৰিৱেশ নাছিলে, সেই চেলেঞ্জ আপুনি কেনেকৈ লৈছিল তেতিয়া? আপুনি ঠিকেই কৈছে। সেই সময়ত তাৰমানে ধৰক মই 1985 চনৰ কথা কৈছোঁ, যেতিয়া মই নিজৰ ব্যৱসায় নিজৰ উদ্যোগ আৰম্ভ কৰিলোঁ। যথেষ্ট চেলেঞ্জিং হৈছিলে, কিন্তু মই খুবেই সহায় পাইছিলোঁ সকলোৰে পৰা। যেতিয়া যিকোনো আজি যেতিয়া মই এটা অফিচলৈ গৈছিলোঁ, তেতিয়া প্ৰত্যেকেই মোক অনুপ্ৰেৰণা যোগাইছিলে। কাৰণ যেতিয়া তেওঁলোকে দেখিছিলে যে এজন প্ৰতিভাৱান ছাত্ৰ আহিছে, কিবা এটা ভাল কাম কৰিবলৈ ওলাইছে, তো সকলোৰে পৰাই মই সহায় পাইছিলোঁ। আপোনাৰ প্ৰথম আছাম এয়াৰ প্ৰডাক্টছ বুলি মই আৰম্ভ কৰিছিলোঁ শিৱসাগৰত 1988ত আৰম্ভ হৈছিলে, আৰু সকলোৰ পৰা সহায় পাইছিলোঁ। আৰু এটা কথা মই ক'বলৈ খুজিছোঁ, যেনেকৈ মই আপোনাক কৈছিলোঁ যে কটন কলেজত মই 2 বছৰ পঢ়িছিলোঁ, আমাৰ লগত বহুত প্ৰতিভাৱান ল'ৰা ছোৱালী আছিলে। আজি তেওঁলোকে বা সেই সময়তো তেওঁলোকে নানান ভাল ভাল কামত আছে, তেওঁলোকে আমাক বহুত সহায় কৰে, আমি ইজনে সিজনক বহুত সহায় কৰোঁ। চ' এই এটা খুব নেটৱৰ্কিংটো খুব ইম্পৰ্টেণ্ট। আৰু এটা কথা ক'ব খুজিছোঁ, বিশেষকৈ আজিৰ দিনত, এতিয়া সেই সময়ৰ কথা বেলেগ আছিলে, কিন্তু আজি যদি বিশেষকৈ যোনে অভিযন্তা হ'ব বিচাৰিছে বা যিয়ে হ'ব বিচাৰিছে, যিয়ে পঢ়িব বিচাৰিছে, কিন্তু মই ভাবোঁ যে ব্যৱসায় কৰা বা এণ্টাৰপ্ৰেনিয়ৰশ্বিপত যোৱা কথাটো সকলোৱে ভাবিব লাগে, ভাবিব পাৰে। আজি IIT বিলাকৰো যদি আমি দেখোঁ, প্ৰায় আধা ল'ৰা ছোৱালী IITৰ পৰা পাছ কৰিয়ে নিজৰ ব্যৱসায়ত গুচি গৈছে। আগতে নাছিলে, এতিয়া প্ৰত্যেকেই মানে বেছিভাগ ল'ৰা ছোৱালীয়ে এতিয়া হয় নিজেই কিবা এটা কৰিছে, বা নহয় তেওঁলোকে নতুন নতুন যিবোৰ টেকন'লজি ওলাইছে, নতুন কম্পিউটাৰৰ ওপৰত কাম হৈছে, সেইবিলাকৰ লগত ষ্টাৰ্টআপ বুলি যিবিলাক কয়, সেইবিলাকৰ লগত জড়িত হৈ আছে। আপোনাৰ এওঁলোকৰ প্ৰতি পৰামৰ্শ এইটোৱে, চেলেঞ্জ লওক। মই কওঁ যে আজিৰ দিনত ইমান সুবিধা হৈ গ'ল, এই ইণ্টাৰনেটৰ জৰিয়তে গোটেই পৃথিৱীখন ইমান সৰু হৈ গ'ল, মুহূৰ্তৰ ভিতৰতে আমি সকলোৰ লগতে যোগাযোগ কৰিব পাৰোঁ। গতিকে এতিয়া মই ভাবোঁ যে আমাৰ ব্যৱসায় কৰা, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কৰাৰ কাৰণে সকলোৱে ভাবিব লাগে। অৱশ্যে এইটোৱে নুবুজায় যে আমাক চিকিৎসক নালাগে, প্ৰশাসনিক বিষয়া নালাগে, সকলো লাগে, কিন্তু লগতে আমাৰ যিহেতু বিশেষকৈ অসমত আমি কম অলপমান ব্যৱসায় কৰাটো, গতিকে মই সকলোকে আহ্বান কৰোঁ যে ব্যৱসায় কৰাৰ কথাও যাতে তেওঁলোকে চিন্তা কৰে। আৰু সৰুকৈ আপুনি চমুকৈ আমাৰ সময় গুজৰাটত আপুনি কি প্ৰজেক্ট আৰম্ভ কৰিছে? গুজৰাটত মই অইল এণ্ড গেছ ছেক্টৰত আমি কাম কৰোঁ। আমাৰ কেইবাটাও প্ৰজেক্ট বৰ্তমান অইল এণ্ড গেছ ONGCৰ লগত চলি আছে। চ' তাত যোৱাৰ পিছত এটা বেলেগ অভিজ্ঞতা হৈ গ'ল। অসমৰ ভিতৰত সোমাই থাকোঁতে আমাৰ কি হৈছিলে, আমি অলপ লাহে ধীৰে কামবোৰ কৰোঁ, আমাৰ ইয়াতে সিমান ক্ষিপ্ৰতাৰে কামবোৰ নহয়। তাত গৈ দেখিলোঁ যে বহুত খৰকৈ কামবিলাক হয়, বহুত কথা শিকিলোঁ, কম্পিটিশ্যন বহুত বেছি, এটা উদ্যোগিক পৰিৱেশ এটা আছে। আৰু ডাঙৰ কথা হৈছে আপোনাৰ যিমানে কম্পিটিশ্যন হয়, সিমানে আমি ওপৰলৈ যাওঁ। কম্পিটিশ্যন হোৱাটো খুব ইম্পৰ্টেণ্ট লাগে। আপুনি যদি অকলে এজন ল'ৰা আছে কোনোবা এখন স্কুলত, কোনো খুবেই ভাল কিন্তু তেনেকুৱা কোনো নাই, তেওঁৰ কাৰণে আগবাঢ়ি যাবলৈ বহুত দিগদাৰী। কিন্তু যদি কেইবাজনো আছে, সকলোৱে কম্পিটিশ্যন কৰে, চবেই ভাল কৰিবলৈ চেষ্টা কৰি আছে, তেতিয়াহ'লে নিজৰ সকলোৰে প্ৰতিভাবোৰ বিকশিত হয়। ঠিক তেনেকৈ আমি গুজৰাটত গৈ কাম কৰাৰ লগে লগে, তাৰ কম্পিটিশ্যন ফেচ কৰিব লগাৰ লগে লগে মই ভাবোঁ যে আমি আজি 5 বছৰ আগতে যেনেকৈ আছিলোঁ, আজি তাতকৈ বহুত ভালকৈ কাম কৰিব পাৰিছোঁ। মই বৰগাঁৱতী কি সপোন আছে আপোনালোকৰ? এইখন যিখন শিক্ষাপীঠ আপোনালোকৰ আদৰ্শ বিদ্যালয় খুব সুন্দৰভাৱে আগুৱাই নিছে, কি সপোন চমুকৈ আপুনি ক'ব নেকি? আমাৰ বিদ্যালয়খন আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে আমি সমানে আগবঢ়াই নিবলৈ আমি সদায় চেষ্টা কৰোঁ। আৰু আমি এটা কথাত সদায় গুৰুত্ব দিওঁ যে শৈক্ষিক দিশ, পাঠভিত্তিক শিক্ষা লোৱাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে যাতে নৈতিক শিক্ষাও ল'ব পাৰে। নৈতিক শিক্ষাৰ জৰিয়তেহে মানুহে নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব, আৰু সেই ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিওঁ আমাৰ বিদ্যালয়খনত। আৰু আমাৰ এটা উদ্দেশ্য আছে, কোনো এগৰাকী ছাত্ৰ ছাত্ৰী এতিয়ালৈকে যেনেকুৱা আমি ফল এটা লাভ কৰি আছোঁ,
শিক্ষান্ত পৰীক্ষাসমূহত না আপোনাৰ দুটান্ত সফলতা 12 বছৰ আপোনালোকৰ বিদ্যালয়ৰ পৰা সেকেন্ড থাৰ্ড ডিভিজন নাইতো ফেইলটো বাই থাৰ্ড ডিভিজন নাই আৰু প্ৰত্যেক বছৰ 100 ওপৰত ছাত্ৰ-ছাত্ৰী আছে আপোনালোকৰ 100 ওপৰত ছাত্ৰ-ছাত্ৰী আছে আৰু প্ৰত্যেক বছৰ আৰু আমাৰ এইটো এটা আশা আছে যে দ্বিতীয় বিভাগটো নোহোৱা হোক আমাৰ বিদ্যালয়ৰ পৰা আমাৰ হেতু এটা আশা আছে আচ্ছা ঠিক আছে আমি শুভেচ্ছা থাকিল আপোনাৰ এই আপুনি যেটো আশা সপোন বাস্তৱায়িত মই কোৱা নাই মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যেতিয়া IAS উত্তীৰ্ণ হ'ল তাৰপিছত আপুনি প্ৰথম আহি ক'ত জইন কৰিলে মোৰ ট্ৰেইনিং হ'ল ডিব্ৰুগড় জিলাত তাৰপিছত মই মহকুমা ডিপুটি হিচাপে বিশ্বনাথত আছিলোঁ তাৰপিছত মই গুৱাহাটী পৌৰ নিগমত আহিলোঁ তাৰপিছত মই শিৱসাগৰ জিলা আৰু যোৰহাট আৰু এতিয়া শ্ৰম আয়ুক্ত হৈ আছোঁ এতিয়া ৰাজ্যৰ শ্ৰম আয়ুক্ত নাৰায়ণ কোঁৱৰ ডাঙৰীয়া কাৰোবাৰ তোমালোকৰ কিবা প্ৰশ্ন আছে কোৱা ছাৰ আপোনাৰ যিটো এইটো মানে HSLCৰ পৰা ISলৈকে যিটো জাৰ্ণি আছিলে সেই জাৰ্ণিটোত আপুনি প্ৰধানকৈ কি কথা শিকিলে মানে শিকিব লগা বহুত আছে মোৰ এটাই কথা যদি তোমাৰ মই আগতো কৈছিলোঁ যদি মানুহৰ একাগ্ৰতা থাকে আৰু এটা যদি ষ্ট্ৰং ডিটাৰমিনেশ্যন থাকে তেতিয়াহ'লে বাকী যিবিলাক আছে সেইবিলাক লাহে লাহে নাইকিয়া হৈ যাব আৰু যি লক্ষ্য আছে তালৈ মানুহ আগবাঢ়ি গৈ থাকিব পাৰিব একাগ্ৰতা আৰু ষ্ট্ৰং ডিটাৰমিনেশ্যন লৈ পেলাই সেইকাৰণে মই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো অনুৰোধ কৰিম সেইমতে তেওঁলোকে আগবাঢ়ক মই খালি কেইটামান কথা যদি আপুনি অনুমতি জনাই মই ক'ম আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ ইঞ্জিনিয়াৰ বা যি হয় হ'ব কিন্তু আমি সদায় এটা কথা ভাবোঁ যে সুধিলে আমি কওঁ ময়ো হয়তো এটা সময়ত কৈছিলোঁ যে মই IAS বিষয়া হ'ম কিন্তু আচলতে ইয়াতে মিনছ আৰু এণ্ড বুলি এটা কথা আছে IAS বিষয়া হোৱাটো ডক্টৰ হোৱাটো বা ইঞ্জিনিয়াৰ হোৱাটো দিজ আৰ দ্য মিনছ এণ্ডটো কি এইটো হৈ পেলাই মই কি কৰিব বিচাৰিছোঁ জীৱনত যদি মই IAS অফিচাৰ হোৱাটো যদি মোৰ সপোন হ'লে হয় যিদিনা মই IAS হ'লোঁ সেইদিনাৰ পিছত মোৰ সপোন নাই তাৰপিছত মই কি কৰিলোঁ গতিকে এইবিলাক হ'ল মিনছ সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই মিনছটো লৈ পেলাই তেওঁ শেষত কি কৰিব বিচাৰিছে সেইটো ভাবি লওক যে মই এজন ডক্টৰ হৈ পেলাই মানুহক সেৱা কৰিম মই এজন প্ৰশাসনিক বিষয়া হৈ মই মানুহক ভালদৰে সেৱা কৰিম যদি সেইটো যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে জীৱনত এটা সময়ত ফ্ৰাষ্ট্ৰেশ্যন আহিব ডক্টৰ হোৱাৰ পিছত তেওঁ কনফিউজ হৈ যাব কি কৰিব কি নকৰিব সেইকাৰণে আমি এতিয়াৰ পৰাই মিনছটোতো লাগিব তাৰ লগতো আমাৰ এণ্ডটোও লাগিব গতিকে আমাৰ এণ্ডটো কি জীৱনত আমি কি কৰিব বিচাৰিছোঁ সেইটো মই সকলো ছাত্ৰ ছাত্ৰীকে মই অনুৰোধ জনাম দ্বিতীয় কথা আজি আমাৰ বিশ্বায়নৰ যুগ আমাৰ বৰুৱা ডাঙৰীয়াও আছে আমি যি ক্ষেত্ৰতে নকৰোঁ য'তেই নাযাওঁ মই এনেকুৱাও দেখিছোঁ অসমীয়া সাহিত্য পঢ়া ব্যক্তিও গোটেই পৃথিৱী ঘূৰি ফুৰিছে বিশ্বায়নৰ যুগত এটাই সেইটো হ'ল এফিচিয়েঞ্চি মানুহ যদি এফিচিয়েণ্ট হয় তেতিয়াহ'লে তেওঁ যি বিষয়তে নপঢ়ক যি কামেই নকৰক তেওঁৰ কাৰণে গোটেই পৃথিৱীখন খোলা থাকে সেইকাৰণে মই সকলো ছাত্ৰ ছাত্ৰীকে অনুৰোধ কৰিম আমি নিজকে এজন এফিচিয়েণ্ট মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি ক্ষেত্ৰতে আমি নাথাকোঁ তেতিয়া গোটেই পৃথিৱীখনেই আমাৰ কাৰণে খোলা থাকিব মই বৰুৱা ডাঙৰীয়াৰ লগত খুবেই একমত যদিও মই এজন প্ৰশাসনিক বিষয়া মই এই কথাটো মই উপায়ুক্ত থকা সময়তো মই বহুত জোৰ দিছিলোঁ আৰু মই দেখিছোঁ আপুনি কৈছে যে ল'ৰা ছোৱালী অকৃতকাৰ্য হৈছে বা কোনোবাই থাৰ্ড ডিভিজন পাইছে তেওঁলোকে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত সেইটো হ'ব পাৰে কিন্তু তেওঁলোকৰ মাজত হয়তো এনেকুৱা এটা প্ৰতিভা আছে যিটো কৰিলে হয়তো তেওঁলোকে আমাতকৈ বহুত বেছি ভালহে কৰিব পাৰিব মই এখন জিলাত কাম কৰোঁতে মই দেখিছোঁ এটা ল'ৰাই ক্লাছ 8ৰ পিছত সি পঢ়া শুনা বাদ দিলে তাৰপিছত সি এটা ব্যৱসায়ত ধৰিলে তেওঁ গাঁওখনত বিজুলী বাতি নাছিলে আমি বিজুলী বাতি সংযোগ দিয়াৰ পিছত সেই ল'ৰাজনে তেওঁ মাহত যিমান ইনকাম কৰে মোৰ চেলাৰীতকৈ বেছি আৰু তেওঁ সেইখিনি সময়তে প্ৰায় 14জনমান ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দিব পাৰিছে তেওঁ কিন্তু পঢ়া শুনা অষ্টম ক্লাছেই গতিকে এইটো হ'ল মূল কথাটো এইটোতো আমাক লাগিব একাডেমিকটো আমি লাগিব বা কোনোবাই ভাল কৰিছে তেওঁলোক বহুত ভাল কৰিছে কিন্তু যিসকলে যে বেয়া কৰিলে তেওঁলোকে সেইকাৰণে হতাশ হ'বলৈ একো দৰকাৰ নাই তেওঁলোকৰ হয়তো বেলেগ দিশত তেওঁলোকৰ পাৰদৰ্শিতা আছে সেইটোত তেখেতসকলে ফ'কাছ কৰক তাত যদি তেখেতসকলে দক্ষতা প্ৰতিপন্ন কৰিব পাৰে তেখেতসকলেও বহুত আগবাঢ়ি যাব আৰু বৰুৱা ডাঙৰীয়াই যিটো কৈছে যে আমাক এণ্টাৰপ্ৰেনাৰশ্বিপ লাগিব যেতিয়ালৈকে এটা জাতিত উদ্যোগী নহয় তেতিয়ালৈকে কিন্তু জাতিটো আগবাঢ়িব নোৱাৰে আমি চাকৰি বিচৰা মানুহ যদি হৈ থাকোঁ তেতিয়াহ'লে আমি আগবাঢ়ি যাব নোৱাৰিম আমি চাকৰি দিব পৰা মানুহ যিদিনা বেছি হ'ব আমাৰ তাত সেইদিনাই আমি আগবাঢ়ি যাব পাৰিম যিটো আমাৰ বৰুৱা ডাঙৰীয়াহঁতে এইটো নিদৰ্শন দাঙি ধৰিছে গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলকো কাৰণ আমি সদায় যেতিয়া ফলাফল আহে আমি ডক্টৰ ইঞ্জিনিয়াৰ বা প্ৰশাসনিক বিষয়ে শুনো এণ্টাৰপ্ৰেনাৰশ্বিপ কথাটো নুশুনো যিটো কিন্তু মই ভাবোঁ যদিও মই প্ৰশাসনিক বিষয়া কিন্তু এটা জাতিৰ কাৰণে এখন সমাজৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে খুবেই প্ৰয়োজন আৰু যিটো আমাৰ সমাজত খুব কম আছে সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক ক'ম তেওঁলোকে যি ক্ষেত্ৰত গৈছে এতিয়া বৰুৱা ডাঙৰীয়াই কৈছে আৰু আমি দেখিছোঁ IIT IIM পাছ কৰাৰ পিছতো ল'ৰাই কিন্তু নিজে কিবা এটা কৰাটোহে বিচাৰে সেইটো এটা খুব ভাল গতিকে আমাৰ ল'ৰা ছোৱালীসকলো
সেই দিশে যদি আগবাঢ়ি যায় তেতিয়া আমি সকলোৱে আগবাঢ়ি যাব নিখনে আচলতে মই ভাবোঁ যে আমাৰ যিসকল অকৃতকাৰ্য হ'ল যিটো তথাকথিতভাৱে কোৱা হয় কোনোবাই ফেইল কৰিছে কোনোবাই থাৰ্ড ডিভিজন পাইছে তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত কিন্তু নাৰায়ণ কোঁৱৰ ডাঙৰীয়া এক আদৰ্শ ব্যক্তি কাৰণ তেখেতে নিজে কৈছে যে মেট্ৰিকত তেখেতে আৰ্থিক সময়ত তেখেতৰ আৰ্থিক পৰিৱেশ এটা অনগ্ৰসৰ ঠাইত আছিলে তেখেতৰ ঘৰত যথেষ্ট অসুবিধা আছিল তাৰ মাজত তেখেতে পৰীক্ষা দিছিলে হাইস্কুল শিক্ষান্তত তেখেতে দ্বিতীয় বিভাগ কিন্তু উচ্চতৰ মাধ্যমিকত তেখেতে এবাৰ ব্যৰ্থ হৈছে তাৰ পাছত সেই ব্যৰ্থতাক তেওঁ চেলেঞ্জ লৈ আজি তেওঁ নিজৰ বলত গৈ অসমীয়া ভাষাত মেইনছ পৰীক্ষা দি IASত লৈ আজি উপায়ুক্ত হৈছে এজন সুদক্ষ বিষয়াৰূপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছে নিখনে যিসকল তথাগত অকৃতকাৰ্য ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে এটা ডাঙৰ উদাহৰণ নাৰায়ণ কোঁৱৰ ডাঙৰীয়া মই শেষত আৰু কিবা প্ৰশ্ন আছে প্ৰিয়ংকা কিবা সুধিবলৈ আছে নেকি কি কথা কি ভাল লাগিলে তেখেতৰ কথাখিনি কিবা অনুভৱ কৰিলা তেওঁৰ কথাখিনি সঁচাকৈ আচলতে হয় তেওঁৰ কথাখিনিয়ে আচলতে ইনস্পায়াৰ কৰিছে আমাক ইনস্পিৰেশ্যন দিয়ে তেওঁৰ কথাখিনিয়ে যে আচলতে নিজৰ প্ৰতি যি এটা কনফিডেন্স থাকিব লাগে সেই কনফিডেন্স যাতে সদায় পজিটিভ হয় আৰু অভাৰ কনফিডেন্স আচলতে সদায় এৰাই চলাই ভাল সেয়াই শিকিলোঁ আৰু ছাৰ আপোনাৰ কথাখিনিৰ পৰা এইটো বুজিছোঁ যে আচলতে আগুৱাই যাবৰ বাবে অকল কনফিডেন্স নহয় আচলতে অধ্যয়ন নিজৰ প্ৰতি আচলতে একাগ্ৰতা সেয়া সঁচাকৈ খুব প্ৰয়োজন ঠিক আছে মই সামৰিব লাগিব আমাৰ অনুষ্ঠান আজি খুব ভাল লাগিলে আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকক পুনৰবাৰ মই শুভেচ্ছা জনাইছোঁ সকলোকে দেই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তোমালোকে জীৱনত যি হোৱাৰ সপোন দেখিছা কোনোবা চিকিৎসক হ'ব বিচাৰিছা কোনোবা অভিযন্তা কোনোবা প্ৰশাসনিক বিষয়ে জেফ্ৰিনৰ কি আছিল আপোন কি আছিলে নিউৰলজিষ্ট ৱাও এষ্ট্ৰফিজিষ্ট হ'ব বিচাৰিছে নিউৰলজিষ্ট তোমালোকৰ সপোন যাতে বাস্তৱায়িত হওক সকলোকে মই কামনা কৰিলোঁ আৰু নাৰায়ণ কোঁৱৰ আৰু লগতে অভিজিত বৰা দুইজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে নিজ নিজ ক্ষেত্ৰত তেওঁলোকে সুপৰিচয় লাভ কৰিছে আৰু এক আদৰ্শৰূপে ইতিমধ্যে তেওঁলোকে প্ৰতিপন্ন হৈছে আৰু মানৱ সম্পদ গঢ়াত ইতিমধ্যে জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু পল বৰকাকতি তেওঁলোক জড়িত হৈছে তেওঁলোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছে আপোনালোকৰ কৰ্মক্ষেত্ৰত আৰু জড়িত হওক এই কামনা কৰিলোঁ আমাৰ এই বিশেষ অনুষ্ঠান সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰৰ ইমানতে সামৰণি মাৰিছোঁ